নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছো ক্লাছ 6 ৰ NCERT জিঅ'গ্ৰাফিৰ পৰা লেসন নম্বৰ 5 অলৰেডি লেসন নম্বৰ 4 লৈকে আপলোড হৈ গৈছে যদি আপোনালোকে চোৱা নাই তেনেহলে প্লেলিষ্টত গৈ চাই ল'ব পাৰিব আৰু হিষ্ট্ৰী আৰু পলিটিও আপলোড হৈ আছে আপোনালোকে চাই ল'ব পাৰিব ওকে তো বলক আজি ভিডিওটো আৰম্ভ কৰো তো আজি আহিলে যে মেজৰ ডোমেইনছ অফ দ্য আৰ্ট As you have read in the first chapter, the earth is the only planet which has life. Human beings can live here because the life-sustaining elements of land, water, and air are present on the earth. তো কি হয় আমি লেসন নম্বৰ 1 ত পাইছিলো যে আৰ্থখন এখন এনেকুৱা মানে প্ল্যানেট হয় যোনটো যত মানে লাইফ মানে জীৱন মানে মানুহৰ জীৱন থাকিব পাৰে নট অনলি মানুহ লিভিং থিং সকলো ধৰণৰ লিভিং থিং বোৰ মানে আৰ্থতে থাকিব পাৰে কাৰণ কিয় যিবোৰ মানে আমাক এটা প্ৰাণী বা লিভিং থিং বস্তু বা জীৱ জীয়াই থাকিবৰ কাৰণে যি এলিমেন্টস লাগে বা যি কাৰক লাগে হে আটাইখিনি আৰ্থত আছে যেনেকুৱা পানী হোক মাটি হোক বা বায়ু এই আটাইখিনি আমাৰ আৰ্থত বা পৃথিৱীত আছে তাৰ কাৰণে ইয়াতে আমাৰ যিকোনো জীৱ মানে জীয়াই থাকিব পাৰে The surface of the earth is complex zone in which three main components of the environment meet overlap and interact The solid portion of the earth on which we live is called the lithosphere The gaseous layers that surround the earth is the atmosphere where oxygen, nitrogen, carbon dioxide and other gases are found. Water covers a very big area of the earth's surface and this area is called the hydrosphere. The hydrosphere comprises water in all its forms that is ice water and water vapor তো কি হয় যে মানে কি কয় আৰ্থৰ যেটো যত মানে আমি মানুহখিনি আছো হেতু হল মাটি ওকে আৰু এই মাটিখিনি কোৱা হয় লিথোস্ফিয়াৰ মাটিখিনি কি বুলি কয় লিথোস্ফিয়াৰ L for land আৰু L for lithosphere তো মাটিখিনি কোৱা হয় লিথোস্ফিয়াৰ আৰু এটমস্ফিয়াৰ যেটো লেয়াৰত মানে যেটো গেসিয়াস লেয়াৰ আছে যত যেটো মানে এয়াৰ খিনি আছে যত বায়ুমণ্ডল হে বায়ুমণ্ডলটো কি বুলি কোৱা হয় এটমস্ফিয়াৰ বুলি কোৱা হয় A for air A for atmosphere তেনেকে মনত ৰাখিলে হল A for air A for atmosphere L for land L for lithosphere তো মাটিখিনি কোৱা হয় লিথোস্ফিয়াৰ আৰু এয়াৰ খিনি কোৱা হয় এটমস্ফিয়াৰ আৰু আমাৰ পৃথিৱীখনৰ কি আছে বহুত বেছি অংশ পানীৰে আবৰি আছে 71% ওশেনে আবৰি আছে তো সেই যিখিনি মানে পানী আছে পানীখিনি কি বুলি কোৱা হয় হাইড্ৰোস্ফিয়াৰ বুলি কোৱা হয় পানীৰ যেটো এৰিয়া হয় তাক কোৱা হয় হাইড্ৰোস্ফিয়াৰ তো হাইড্ৰো অক্সিজেন আৰু হাইড্ৰোজেন মিলি কি হয় পানী হয় ন H2O তো হাইড্ৰোস্ফিয়াৰ মানে কি পানী তো L for lithosphere A for atmosphere আৰু H for hydrosphere okay the hydrosphere comprises water in all its form আৰু হাইড্ৰোজেন মানে এনেকুৱা নহয় যে মানে অকল লিকুইড ফৰ্মটোক বুজাইছে তেনেকুৱা নহয় হাইড্ৰোস্ফিয়াৰে পানীৰ তিনিটা ফৰ্ম লিকুইড সলিড আৰু গেছ মানে গোটা জলীয় আৰু গেছীয় তিনিটা ফৰ্মতে হাইড্ৰোস্ফিয়াৰে মানে পানীক বুজায় বা পানীক হাইড্ৰোস্ফিয়াৰ বুজায় তিনিটা ফৰ্মতে okay The biosphere is the narrow zone where we find land, water and air together which contains all forms of life. তাৰ পিছত আহিলে biosphere. আৰু biosphere টো এনেকুৱা এটা জোন হয় যত মানে গুটাই কিটাতে আছে মানে কাৰণ কিয় biosphere মানে কি জীৱমণ্ডল মানে বা জৈৱমণ্ডল যত আমাৰ মানে পানীটো জীৱ থাকে মাটিটো জীৱ থাকে তাৰ পিছত এয়াৰটো জীৱ থাকে হয়নে কাৰণ কি পানীৰ এবোৰ মাছ কাছ ভেকুলি এবোৰ থাকে মাটিত আমি মানুহবোৰ আছো এনিমেলস বোৰ আছে আৰু এয়াৰটো থাকে চৰাই চিৰিকটি উৰি থাকে তো এই আটাইখিনিতে মানে biosphere so the biosphere is the narrow zone where we find land water and air together তো biosphere আমি তিনিউটাতে পাও which contains all forms of life তো এখিনি হলো তাৰ পিছত আহিলে lithosphere তো মাটিখিনিৰ বিষয়ে জানিলো The solid portion of the earth is called the lithosphere. তো যেটো solid portion হয় যেটো টান portion হয় হেতুকে কি বুলি কোৱা হয় lithosphere বুলি কোৱা হয় তো আমাৰ পৃথিৱীখনৰ যেটো solid portion আছে হেতুকে কি বুলি কোৱা হয় lithosphere বুলি কোৱা হয় মানে যিখিনি মাটি portion আছে হেখিনি lithosphere বুলি কোৱা হয় okay It comprises the rocks of the earth's crust and the thin layers of soil that contains nutrient elements which sustain organisms.
সো কি হয় মানে যিখিনি মাটি আছে সেই মাটিৰ যেটো মানে পৃথিৱীৰ যিখিনি ওপৰৰ ভাগ হয় এটো এখন ধৰি ললো পৃথিৱী তো আমি ক'ত আছো আমি ইয়াতে আছো ন ইয়াতে আছো তো এইখিনি কি বুলি কোৱা হয় ক্ৰাষ্ট বুলি কোৱা হয় ক্ৰাষ্ট বুলি কোৱা হয় তো কি কৈছে যে লিথোস্ফিয়াৰে মানে কোনখিনি আৱৰি আছে the solid portion of the earth is called the lithosphere তো যিখিনি solid portion হয় যিখিনি টান portion হয় সেইখিনি lithosphere বুলি কোৱা হয় it comprises the rocks of the earth's crust and the thin layer of soil তো ইয়াতে মাটিত মানে যিখিনি solid portion আছে তাতে হয়তো মানে কি ষ্টোন আছে ডাঙৰ ষ্টোন আছে বা মানে হিলবোৰ আছে তো সেইবোৰ আৰু লগতে মানে মাটিৰ যেটো এটা ঘন মানে কি কয় মাটিৰ যিখিনি ঘন হেৰি আছে লেয়াৰ আছে সেইখিনিকো একেলগে লিথোস্ফিয়াৰ বুলি কোৱা হয় There are two main divisions of the earth surface আৰু earth surface ৰ দুটা main division আছে সেই দুটা হল the large land masses are known as the continents and the huge water bodies are called the ocean basins তো দুটা main divisions আছে earth surface ৰ আৰু সেই দুটা হৈছে ocean আৰু মানে মহাসাগৰ এটো হল মহাসাগৰ আৰু মহাদেশ তো আমি মানে চালে গমে পাও তো যিখিনি ইয়াতে এনেকুৱাকে আছে সেইখিনি হল মহাদেশ আৰু বাকি এইবিলাক যি আছে এইবিলাক গোটেইখিনি হল মহাসাগৰ ওকে তো এই দুটা পোৰশন দি আমাৰ পৃথিৱীখন ভৰি আছে আৰু তাৰে পৰা হে মহাসাগৰবোৰৰ মাজে মাজে সাগৰ নদী হেবোৰ হ'ব তাৰ পিছত হেনেকুৱাকে মহাদেশ বিলাকৰটো ভিতৰত আমাৰ দেশ কান্ট্ৰি দেশ ৰাজ্য এবোৰ আহিব তো দুটা মেইন ডিভিজন আছে সেই দুটা হল এটা হল কন্টিনেন্টস মানে মহাদেশ আৰু এটা হল মহাসাগৰ বা ওশেন all the oceans of the world are connected with one another আৰু যিখিনি oceans আছে সেইখিনি এটা এখনে আনখনৰ লগত মানে কানেক্ট হৈ আছে ওকে তো মানে কি হয় আগতে কি আছিল বহুত হাজাৰ বহুত লাখ বছৰ আগতে বহুত বিলিয়ন বছৰ আগতে যেতিয়া মানে পৃথিৱীখন হৈছিল তেতিয়া কি আছিল আমাৰ মানে যিকিখন আমাৰ কন্টিনেন্টস আছে গুটেকিখন মানে লগ লাগি আছিল এনেকুৱাকে একেলগে গুটেকিখন লগ লাগি আছিল তো লগ লাগি আছিল আৰু পানীখিনি একেলগে লগ লাগি আছিল তো এইখিনি যিখিনি মানে একেলগে মানে মাটিখিনি লগ হৈ আছিল হেতু কোৱা আছিল পেনজিয়া ওকে পেনজিয়া বুলি কৈছিল আৰু যিখিনি পানী লগ হৈ আছিল সেইখিনি কৈছিল পেন্থালাসা তো এই পেনজিয়াখিনি কি হৈছিল মানে আমি সকলোৱে জানো যে আমাৰ তলত কি হৈছে ফলকবোৰ সদায় মুভমেন্ট কৰি আছে সদায় গতি কৰি আছে এখনৰ পিছত এখন এনেকে গতি ডেইলি এটা মানে কন্টিনিউ এটা হেৰিত গতি কৰি আছে তো এনেকে গতি কৰি থকাৰ ফলতে কি হৈছে মানে সেই মাটিবোৰ ভাগ হৈ গৈছিল আৰু সেই মাটিবোৰ ভাগ হৈ যায় কিনে সেই যেতিয়া সেই ডাঙৰ সুপাৰ কন্টিনেন্ট এখন আছিল সুপাৰ কন্টিনেন্টখনৰ নাম আছিল পেনজিয়া আৰু সেই পেনজিয়াখন তাৰ পিছত কি হল যেতিয়া এনেকৈ গতি কৰি আছে তো ভাঙি সাতখন সৰু মানে মহাদেশ হৈ গল মানে এতিয়াও ডাঙৰ মহাদেশ হয় কিন্তু সেই পেনজিয়াখনৰ তুলনাত সৰু মহাদেশ হৈ গল আৰু যেটো পেন্থালাসা আছিল এতিয়া সেই মহাদেশবোৰ তাৰে মাজে আহি গল ন তো হেনুকাকে পেন্থালাসাটো ভাঙি কিনে কি হৈ গল পাঁচখন মহাসাগৰ হৈ গল তো পানীখিনি একেলগে মানে কি হৈছে একচুয়ালি পানীখিনি একেলগে লগ হৈ আছে কিন্তু তাৰে মাজে কি হৈছে আমি এনেকুৱাকে মহাদেশ কিখন দি দিয়াৰ নিচিনা হৈছে তো ইয়াতে তলৰ লেসনটোত চালে ইয়াতে চালে দেখাই পাবা যে ইয়াতে কি হৈছে গুটেখিনি পানীয়ে হয় মানে ইয়াতে গুটেইবোৰ এইবিলাক পানীয়ে হয় আৰু আমি মাজত ইয়াতে কি কৰিছো কন্টিনেন্ট কিখন দি দিছো তেনেকুৱা লাগিছে হয়নে মানে এখন কাহিত আমি বা এখন থালত আমি এনেকে পানী আছিল আৰু তাৰে ওপৰত আমি দুটামান বাটি এনেকে দি দিছো তো তেনেকুৱা নিচিনা কথা ওকে তো সেই কি কৈছে যে মানে কানেক্টেড উইথ ওয়ান আনাদাৰ তো এখন আনখনৰ লগত কানেক্টেড হৈ আছে ওকে look at the map of the world figure 5.1 are all the land masses connected with one another তো আৰু কৈছে কি যে বাকি যিখিনি ল্যান্ড মাসেস আছে বা যিখিনি মাটি আছে সেইখিনি মানে এখনে আনখনৰ লগত কানেক্ট হৈ আছে নে the level of sea water remains the same everywhere elevation of land is measured from the level of the sea which is taken as 0 The highest mountain peak, Mount Everest, is 8,848 meters above the sea level. The greatest depth of 11,022 meters is recorded at Mariana Trench in the Pacific Ocean. Could you imagine that depth of sea is much more than the highest point? তো
তো কি হৈছে যে যেটো দ্য হাইয়েষ্ট আমাৰ যিখন মানে মানে ৱৰ্ল্ডৰ যিখন সবতকে ডাঙৰ মাউণ্টেইন সেইখন হল কি মাউণ্ট এভাৰেষ্ট হয়নে তো কৈছে যে যেটো মানে দ্য হাইয়েষ্ট মাউণ্টেইন পিক মাউণ্ট এভাৰেষ্ট আমাৰ সেই মাউণ্টেইন খনৰ মানে মাউণ্ট এভাৰেষ্ট খনৰ কিমান ওখ হয় কিমান মিটাৰ ওখলৈকে আছে 8848 meter above the sea level তো sea levelৰ পৰা 8848 মিটাৰ ওখলৈকে মানে মাউণ্ট এভাৰেষ্ট খন আছে the greatest depth of 11022 meters is recorded at Mariana Trench আৰু Pacific Oceanৰ যেটো একদম মানে একেবাৰে ডিপ একেবাৰে যেটো মানে সবতকে ড পইণ্ট হয় সবতকে ডিপ পইণ্ট হয় হেতুৰ নাম হল মেৰিয়ানা ট্ৰেন্স ইম্পৰ্টেন্ট হয় যে পেচিফিক ওচিয়ানৰ মানে একেবাৰে ডিপেষ্ট পইণ্ট কোনটো তো হেতু হল মেৰিয়ানা ট্ৰেন্স ওকে মেৰিয়ানা ট্ৰেন্স আন্ডাৰলাইন কৰিলে হল মেৰিয়ানা ট্ৰেন্স আৰু কিমান ডেপথ আছে তাৰে কিমান গভীৰ 11022 মিটাৰ ওকে তো মাউণ্ট এভাৰেষ্টত কিয় মানে বেছি মানে ডেপথ আছে 11022 মিটাৰ ৰেকৰ্ড কৰা হৈছে মেৰিয়ানা ট্ৰেন্সত ওকে could you imagine that depth of sea is much more than the highest point তো মানে ইমেজিন কৰিব পাৰিছিলানে যে মাউণ্ট এভাৰেষ্টত কিয় মানে ডিপ হ'ব পাৰে বা মানে গভীৰ হ'ব পাৰে মেৰিয়ানা ট্ৰেন্স বা সাগৰৰ তলত তো তেনেকুৱা তো কন্টিনেন্টস देयर आर 7 মেজৰ কন্টিনেন্টস তো আমাৰ ইয়াতে কন্টিনেন্টস কিমানখন আছে 7খন আমাৰ মেজৰ বা মেইন আমাৰ 7খন কন্টিনেন্টস আছে 7খন আমাৰ মহাদেশ আছে কি এছিয়া ইউৰোপ আফ্ৰিকা নৰ্থ আমেৰিকা সাউথ আমেৰিকা এণ্টাৰ্কটিকা আৰু অষ্ট্ৰেলিয়া তো এই 7খন হল আমাৰ মেইন কন্টিনেন্ট বা মহাদেশ তো কি কৈছে যে these are separated by large water bodies আৰু এপুৰ কিহে সেপাৰেট কৰিছে ডাঙৰ water bodies মানে মহাসাগৰবোৰে ইহতক সেপাৰেট কৰিছে আগতে কি আছিল লগ হৈ আছিল কিন্তু ফলকবোৰৰ গতিৰ ফলত কি হৈছে হেবোৰ মানে এখনৰ পিছত আনখন মানে দূৰত গুছি গৈছিল these continents are Asia Europe, Africa, North America, South America, Australia and Antarctica. Look at the map of the world and notice that the greater part of the landmass lies in the northern hemisphere. তো কি হৈছে যে আমাৰ কন্টিনেন্টস কিখন কি এছিয়া ইউৰোপ তো একেবাৰে এতে মই দেখাই দিছো এখিনি দেখিব এছিয়া ইয়াৰে কাষতে ইউৰোপ তাৰ পিছত ইয়াতে আহিব আফ্ৰিকা ইয়াতে নৰ্থ আমেৰিকা সাউথ আমেৰিকা এণ্টাৰ্কটিকা আৰু এখিনি দেখিব অষ্ট্ৰেলিয়া তো এনেকুৱাকে মন ৰাখিলে হল যে নৰ্থ আমেৰিকা সাউথ আমেৰিকা আফ্ৰিকা ইউৰোপ এছিয়া অষ্ট্ৰেলিয়া আৰু ইয়াতে এক্সট্ৰাকে এখন এণ্টাৰ্কটিকা তো এনেকুৱাকৈ মনত ৰাখিব পাৰি আদাৰৱাইজ নৰ্থ আমেৰিকা সাউথ আমেৰিকা এণ্টাৰ্কটিকা এক সেকেন্ড আকৌ এবাৰ কৈ দিছো নৰ্থ আমেৰিকা সাউথ আমেৰিকা এণ্টাৰ্কটিকা আফ্ৰিকা এনেকে নৰ্থ আমেৰিকা সাউথ আমেৰিকা এণ্টাৰ্কটিকা আফ্ৰিকা ইউৰোপ এছিয়া আৰু ইফালে অষ্ট্ৰেলিয়া এনেকুৱাকৈ আমি মনত ৰাখিব পাৰো মানে এটা এনৰ নিচিনা হয়নে এটা এনৰ নিচিনাকৈ আমি মনত ৰাখিব পাৰো ওকে তো ওকে কোৱেশ্চন কৰো এটা কোৱেশ্চন হল যে সকলোতকৈ ডাঙৰ কন্টিনেন্টস কোনখন সকলোৱে জানে সকলোতকৈ ডাঙৰ কন্টিনেন্টস কোনখন পটাপট কমেন্ট কৰি জনাব ওকে look at the map of the world and notice that the greater part of the land mass lies in the northern hemisphere তো এখন মেপ আৰু ইয়াতে মেপখনক যদি আমি ডিভাইড কৰি দিও নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু সাউদাৰ্ণ হেমিস্ফিয়াৰ তো এডাল হল ইকুৱেটৰ হয়নে এডাল হল ইকুৱেটৰ আৰু ইফালে ইষ্ট ইফালে ওয়েস্ট ইফালে নৰ্থ আৰু ইফালে সাউথ তো আমি মেপখন চালে মানে দেখা পাম যে বেছি মাটিৰ বেছিভাগ ক'ত আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে হয়নে যে মানে উত্তৰ গোলাৰ্ধত বেছি মাটি আছে কাৰণ কি ইয়াতে নৰ্থ আমেৰিকা আছে এছিয়া আছে সকলোতকৈ ডাঙৰ মহাদেশ ইউৰোপ আছে আফ্ৰিকাৰো আধা অংশ আহি গৈছে সাউথ আমেৰিকাৰো আধা অংশ আহি গৈছে তো বেছি মাটি অংশ বেছিকে ক'ত আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে আৰু এপিনে কি আছে এপিনে এখন এণ্টাৰ্কটিকাখন ডাঙৰ হয় কিন্তু এণ্টাৰ্কটিকাখন বৰফেৰে আবৃত হৈ আছে তো এইখন মাটি বুলি ধৰিব নোৱাৰি বৰফেৰে আবৃত হৈ আছে তো তাৰ কাৰণে বেছি মাটি ক'ত আছে আমাৰ মানে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে তো এছিয়া ইজ দ্য লাৰ্জেষ্ট কন্টিনেন্ট তো সকলোতকৈ ডাঙৰ কন্টিনেন্ট
কণ্টিনেণ্টখনৰ নাম হ'ল এছিয়া ইট কভাৰ্ছ এবাউট 1/3 অফ দ্য টোটেল লেণ্ড এৰিয়া অফ দ্য আৰ্থ মানে আৰ্থখনৰ তিনি ভাগৰ এক ভাগ মানে এছিয়াতে আছে অকল বাকীখিনিহে মানে বেলেগ বাকী ছয়খন মানে কণ্টিনেণ্টছত বাকীখিনি মাটি আছে দুই ভাগটো আৰু বাকী গোটেই এক ভাগ তিনি ভাগৰ এক ভাগ মানে এছিয়াতে আছে তো বহুত ডাঙৰ হয় The continent lies in the eastern hemisphere আৰু এই কণ্টিনেণ্টখন কোনটো হেমিস্ফিয়াৰত আছে ইষ্টাৰ্ণ হেমিস্ফিয়াৰত আছে এয়া আমি যদি চাওঁ ইষ্টাৰ্ণ হেমিস্ফিয়াৰত আছে এক সেকেন্ড এডাল হ'ল ইকুৱেটৰ এনেকৈ যদি দিওঁ ইফালে ইষ্ট আৰু ইফালে ৱেষ্ট তো ইফালে কোনটো হেমিস্ফিয়াৰত আছে ইষ্টাৰ্ণ হেমিস্ফিয়াৰত আছে মানে পূব গোলাৰ্ধত আমাৰ এছিয়াখন আছে তো এছিয়াখন কোনটো গোলাৰ্ধত আছে পূব গোলাৰ্ধত আছে ওকে Eastern Hemisphere, the Tropic of Cancer passes through this continent. Asia is separated from Europe by the Ural Mountains on the west. The combined landmass of Europe and Asia is called the Eurasia. তো কি আছে ইষ্টাৰ্ণ হেমিস্ফিয়াৰত আছে আৰু ট্ৰপিক অফ কেঞ্চাৰ আমাৰ এছিয়াৰ মাজেৰে পাৰ হৈ গৈছে তো এইডাল আছিলে ইকুৱেটৰ আৰু এইডাল হ'ল ট্ৰপিক অফ কেঞ্চাৰ তো 23.5 হাফ নৰ্থ ইয়াতে হ'ল ট্ৰপিক অফ কেঞ্চাৰ আৰু এই ট্ৰপিক অফ কেঞ্চাৰখন কাৰ মাজেৰে পাৰ হৈ গৈছে আমাৰ এছিয়াৰ মাজেৰে পাৰ হৈ গৈছে আৰু এছিয়া আৰু এখন এনেকুৱা কাণ্ট্ৰি আছে এনেকুৱা এখন কণ্টিনেণ্ট আছে যাৰ মাজেৰে মানে ইকুৱেটৰ তাৰপিছত ট্ৰপিক অফ কেঞ্চাৰ ট্ৰপিক অফ কেপ্ৰিকৰ্ণ তিনিওডাল ৰেখাই পাৰ হৈ গৈছে সেইখন কণ্টিনেণ্ট কোনখন হ'ব আফ্ৰিকাখন এনেকুৱা এখন কাণ্ট্ৰি হয় য'ত মানে ইকুৱেটৰ এইখন আফ্ৰিকা হয়নে এখন আফ্ৰিকা হয় আৰু ইয়াতে ইকুৱেটৰো পাৰ হৈ গৈছে লগতে কেপ্ৰিকৰ্ণো পাৰ হৈ গৈছে আৰু কেঞ্চাৰো পাৰ হৈ গৈছে তিনিডাল ৰেখাই পাৰ হৈ গৈছে আৰু আমাৰ এছিয়াৰ মাজেৰে অকল মানে কেঞ্চাৰ ৰেখা পাৰ হৈ গৈছে আৰু যিখন আমাৰ ইণ্ডিয়াৰ মাজেৰেও গৈছে তো আমাৰ এখন তলত ইণ্ডিয়া দেখিবলৈ পাইছে এইখন হ'ল আমাৰ ইণ্ডিয়া তো ইণ্ডিয়াৰ মাজেৰে কেঞ্চাৰ ট্ৰপিক অফ কেঞ্চাৰ ৰেখাডাল পাৰ হৈ গৈছে Okay, so the Tropic of Cancer passes through this continent. Asia is separated from Europe by the Ural Mountain. So Asia আৰু ইউৰোপখন এতিয়া চাব গ'লে মানে এখন টেকটনিক প্লেটতে আছে ওকে ইউৰোপ ইয়াতে একো মানে গেপ নাই ইউৰোপ আৰু এছিয়াৰ মাজত গেপ নাই এইখিনিত আছে তো ইয়াতে কি আছে উৰাল মাউণ্টেইন আছে ইহঁতৰ উৰাল মাউণ্টেইনখনে মানে ডিভাইড কৰিছে কাৰণ কিয় দুখন এখন টেকটনিক প্লেটতে আছে ইহঁতৰ প্লেট দুখন মানে হেৰি হোৱা নাই এৰি হোৱা নাই তো তাৰ কাৰণে কিন্তু ইহঁত দুখন কি হয় মানে দুখন বেলেগ কণ্টিনেণ্ট হয় এখন কণ্টিনেণ্ট নহয় আৰু ইহঁত দুখনক কোনে ভাগ কৰি দিছে উৰাল মাউণ্টেনে ভাগ কৰিছে তো যদি সোধে যে এইটো ইম্পৰ্টেণ্ট হয় যে ইউৰোপ আৰু এছিয়া কোনখন মাউণ্টেনে মানে ডিভাইড কৰিছে তো সেইখনৰ নাম হ'ব উৰাল মাউণ্টেইন অ'কে উৰাল মাউণ্টেনে ডিভাইড কৰিছে এছিয়া আৰু ইউৰোপক অ'কে দ্য কম্বাইণ্ড লেণ্ডমাছ অফ ইউৰোপ এণ্ড এছিয়া ইজ কল্ড দ্য ইউৰেছিয়া তো যিটো কম্বাইন লেণ্ডমাছ হয় কাৰণ কিয় এখন টেকটনিক প্লেটতে আছে যিহেতুকে তো সিহঁতৰ একেলগে ইউৰোপ আৰু এছিয়াক একেলগে কোৱা হয় ইউৰেছিয়া বুলি কোৱা হয় মানে ইউৰোপৰ ইউৰো আহিছে আৰু এছিয়াৰ এছিয়া আহিছে তো ইউৰেছিয়া বুলি কোৱা হয় একেলগে নেক্সট আহিলে ইউৰোপ ইউৰোপ ইজ মাছ স্মলাৰ দেন এছিয়া তো ইউৰোপখন এছিয়াতকৈ বহুত সৰু হয় দ্য কণ্টিনেণ্ট লাইজ টু দ্য ৱেষ্ট অফ এছিয়া আৰু ইউৰোপখন এছিয়াৰ ৱেষ্টৰ পিনে আছে হয়নে তো আমি ইয়াতে মানে চালেও দেখা পাওঁ যে এইখিনিত যদি এছিয়াখন আছে এইখিনিতে ইউৰোপ আছে তাৰ মানে এছিয়াখন যদি আমি এনেকৈ ভাগ কৰি দিওঁ ইফালে ইষ্ট আহি যাব ইফালে ৱেষ্ট আহি যাব তাৰ মানে ৱেষ্টৰ পিনে কি আছে ইউৰোপ আছে তো ইউৰোপৰ ইষ্টত আছে এছিয়া আৰু এছিয়াৰ ৱেষ্টত আছে ইউৰোপ তো এনেকৈ কনফিউজ হ'ব নালাগে তো এক্সামত কেতিয়াবা এনেকৈ ঘূৰাই পকাই সুধি দিয়ে Okay, the Arctic Circle passes through it. It is bound by water bodies on 3 sides. Look at the map of the world and locate it. So Europe খন কি হৈছে কি কয় ইউৰোপখন মানে এছিয়াৰ ৱেষ্টৰ পিনে আছে আৰু আৰ্কটিক চাৰ্কল পাছ হৈ গৈছে ইউৰোপৰ মাজেৰে আৰু তিনিও চাইডেৰে ইউৰোপক পানীয়ে আগুৰি ধৰি আছে ওকে মানে ৱাটাৰ বডি দি কভাৰ হৈ আছে বাউণ্ডাৰী ৱাটাৰ বডি দি আছে তো আমি ইয়াতে মেপখনত চালে দেখা পাম ইয়াতে কি কৈছিলে যে ট্ৰপিক আৰ্কটিক চাৰ্কল পাৰ হৈ গৈছে তো আৰ্কটিক চাৰ্কল ক'ত হয় 66.5
হাফ ডিগ্ৰী নৰ্থত আৰ্কটিক সাৰ্কেল যায় তো এখিনিতে আৰ্কটিক সাৰ্কেলডাল গৈছে আৰু ইয়াতে আৰ্কটিক সাৰ্কেলৰ এখিনিত কি হৈছে ইউৰোপখন মানে পাৰ হৈ গৈছে ইউৰোপৰ মাজেৰে আৰ্কটিক সাৰ্কেল পাৰ হৈ গৈছে বা আৰ্কটিক সাৰ্কেলৰ তাতে ইউৰোপখন আছে আৰু তিনিও সাইডৰ পৰা পানীৰে আৱৰি আছে তো ওপৰত ইফালে আৰ্কটিক জোন ইফালে আটলান্টিক মানে তো আৰু এনেকুৱাকে মানে পানীৰে আৱৰি আছে ইউৰোপক তিনিওটা সাইডৰ পৰা Next আহিলে আফ্ৰিকা আফ্ৰিকা is the second largest continent after Asia তো আফ্ৰিকাখন 2 নম্বৰত আহে এছিয়াৰ পিছত যদি আমি পপুলেশন ওয়াইজ চাও তেতিয়াহ'লেও 2 নম্বৰত আহে আফ্ৰিকা আৰু যদি আমি মানে এৰিয়া ওয়াইজ চাও তেতিয়া 2 নম্বৰত আহে আফ্ৰিকা মানে এছিয়াৰ তলত আফ্ৰিকা আফ্ৰিকা is the second largest continent after Asia the equator or 0 degree latitude runs almost through the middle of the continent তো মই আগতে কৈছিলো যে যিডাল আমাৰ ইকুৱেটৰ বা যিডাল আমাৰ বিষুৱ ৰেখা হেডাল আফ্ৰিকাৰ মাজেৰে পাৰ হৈ গৈছে বা যাক আমি 0 degree latitude বুলিও কও হেডাল আমাৰ আফ্ৰিকাৰ মাজেৰে পাৰ হৈ গৈছে a large part of Africa lies in the northern hemisphere আৰু আফ্ৰিকাৰ বেছিভাগ অংশ মানে অলপমান বেছি অংশ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে look at the figure 5.1 you will find out that it is the only continent through which the tropic of Cancer the equator and the tropic of Capricorn pass তো মই আগতে কৈছিলো যে এখন মানে একমাত্ৰ কন্টিনেন্ট হয় যাৰ মাজেৰে tropic of Cancer equator আৰু tropic of Capricorn তিনিওডাল ৰেখাই পাছ হৈ গৈছে তো এখন হল আমাৰ আফ্ৰিকা এখন আফ্ৰিকা বেছিভাগ অংশ ক'ত আছে নৰ্থৰ পিনে আছে অকলমান অংশ সাউথৰ পিনে আছে আৰু ইফালে ট্ৰপিক অফ কেপ্ৰিকন ট্ৰপিক অফ কেন্সাৰ আৰু ইকুৱেটৰ তিনিওডাল ৰেখাই পাৰ হৈ গৈছে ওকে তো ইয়াতে আমাৰ সাউথ আমেৰিকা আছে কিন্তু সাউথ আমেৰিকাৰ মাজেৰে ট্ৰপিক অফ কেন্সাৰ যোৱা নাই ওকে মানে বিষুৱীয় ৰেখা বা ইকুৱেটৰ আৰু ট্ৰপিক অফ কেপ্ৰিকন গৈছে কেন্সাৰডাল যোৱা নাই তো যদি সুধে যে একমাত্ৰ এনেকুৱা কোনখন কণ্টিনেন্ট হয় যাৰ মাজেৰে তিনিওডাল ৰেখা পাৰ হৈ গৈছে তেতিয়াহ'লে এনসাৰ হ'ব আমাৰ Africa. Okay. Next ahile the Sahara Desert the world's largest hot desert is located in Africa. তো আমাৰ পৃথিৱীৰ সবতকে hot desert গৰম মানে desert যিখন মৰুভূমি যিখন সেইখন ক'ত আছে আফ্ৰিকাত আছে কাৰণ কিয় আফ্ৰিকাত মানে বিষুৱীয় মানে কি কয় বিষুৱ ৰেখা তাতে মাজেৰে পাৰ হৈ গৈছে তো বিষুৱ ৰেখাৰ হেকিনিত কি হয় সূৰ্যৰ পোহৰ লম্বভাৱে পৰে বেছিকে পৰে তো তাৰ কাৰণে তাতে ডেজাৰ্টবোৰ হট ডেজাৰ্টটো বেছিকে আছে তো সাহাৰা ডেজাৰ্ট যিখন আমাৰ ওয়াৰ্ল্ডৰ সবতকে ডাঙৰ মানে হট ডেজাৰ্ট হয় সেইখন ক'ত আছে আফ্ৰিকাত আছে ইম্পৰ্টেন্ট হয় এটো আন্ডাৰলাইন কৰি ললে হলে কিটা দে তাৰ পিছত The continent is bound on all sides by oceans and seas. আৰু কন্টিনেন্টখন কি আছে চাৰিওপিনৰ পৰা মানে বা বাউন্ডাৰী আছে oceans আৰু sea মানে সাগৰ আৰু মহাসাগৰেদি মানে আৱৰি আছে Look at the map world map 5.1 you will notice that the world's longest river the Nile flows through Africa so world বা পৃথিৱীৰ যিখন সকলোতকৈ দীঘল নদী ওকে সকলোতকৈ দীঘল নদী নাইল ৰিভাৰ বা নীল ৰিভাৰ অসমীয়া নীল ৰিভাৰ নাইল ৰিভাৰ পাৰ হৈ গৈছে কাৰ মাজেৰে আফ্ৰিকাৰ মাজেৰে পাৰ হৈ গৈছে ওকে তো পৃথিৱীৰ আটাইতকৈ ডাঙৰ হট ডেজাৰ্ট আৰু পৃথিৱীৰ আটাইতকৈ দীঘল নদী এই দুখন আছে আফ্ৰিকাত ওকে underline কৰি লব notice where the equator the tropic of Cancer and the tropic of Capricorn pass in the map of Africa তো হেতুৱে আকৌ এবাৰ মানে Capricorn আৰু তিনিওডাল ৰেখা পাৰ হৈ গৈছে এখিনি নোটিস কৰিব দিছে তো এখিনি তাৰ পিছত আহিলে North America is the third largest continent of the world আৰু 3 নম্বৰতে আহিলে North America খন 3 নম্বৰত ডাঙৰ মানে কন্টিনেন্ট হয় কিন্তু পপুলেশন ওয়াইজ চাব গলে 4 নম্বৰত আহিব okay so North America is the third largest continent of the world it is linked to South America by a very narrow strip of land called the Isthmus of Panama The continent lies completely in the northern and western hemisphere. 3 oceans surround this continent. Can you name these oceans? So North America hon ki hol 3 number mane dangor pora sabo gole 3 number ase North America aru South America aru North America hon mane ekdom mane horu eta stripere mane
জয়েন হৈ আছে দুটা যাক মানে ইস্থমাছ অফ পানামা বুলি কয় তো ইস্থমাছ কি বস্তু ইস্থমাছ মানে হল যোনে মানে লেণ্ডক মানে কভাৰ কৰি ৰাখে এনেকুৱাকে মানে এইখিনি ধৰি লওক মাটি এইখিনি মাটি মানে দুটা লেণ্ড মাছ দুখন মাটি বা দুটা মানে মাটিৰ অংশ বা দুটা লেণ্ডক মানে কানেক্ট কৰে আৰু দুটা মানে পানীৰ অংশক মানে হেৰি কৰে ডিসকানেক্ট কৰে ওকে তো দুটা পানীক ডিসকানেক্ট কৰি দিয়ে ইফালে আৰু দুটা মাটিক কি কৰি দিয়ে কানেক্ট কৰি দিয়ে হেতু হল ইস্থমাছ বুলি কয় এটো ওকে আৰু তাৰ উপৰি আৰু এটা আছে ষ্ট্ৰেইট বুলি আছে ষ্ট্ৰেইটটোৱে কি কৰে আকৌ পানী দুটাক লক কৰে আৰু মাটি দুটাক মানে ডিসকানেক্ট কৰি দিয়ে তো হেতু হল ষ্ট্ৰেইট আৰু ইস্থমাছ মানে হল মাটি দুটাক লক কৰে তো ইস্থমাছ অফ পানামা এটো ইম্পৰ্টেন্ট হয় যে কোনে মানে নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা লক কৰিছে তো হেতু হ'ব ইস্থমাছ অফ পানামা ওকে আই এম সো সৰি ওকে ইস্থমাছ অফ পানামা আন্ডাৰলাইন কৰি ল'ব ইস্থমাছ অফ পানামা কি কৰিছে নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকাক লক কৰিছে দ্য কন্টিনেন্ট লাইজ কমপ্লিটলি ইন দ্য নৰ্দাৰ্ণ এণ্ড ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ আৰু নৰ্থ আমেৰিকা নৰ্দাৰ্ণ আৰু ৱেষ্টাৰ্ণ দুটা হেমিস্ফিয়াৰতে মানে আছে মানে নৰ্দাৰ্ণ ৱেষ্টৰ পিনে আছে ন আমাৰ পৃথিৱীখনৰ ৱেষ্টৰ পিনে আছে নৰ্থ আমেৰিকা আৰু নৰ্থৰ পিনে আছে তো নৰ্থ আমেৰিকা নামতে নৰ্থ আমেৰিকা আছে তো নৰ্থ আৰু ৱেষ্টৰ পিনে আছে থ্ৰী ওশেনছ সাৰাউণ্ড দ্য কন্টিনেন্ট কেন ইউ নেম দিছ ওশেনছ আৰু নৰ্থ আমেৰিকাখন কি হৈছে তিনিটা ওশেনে কভাৰ কৰি আছে নামকিটা ক'ব পাৰিবনে নামকিটা কি এক নম্বৰতে আহিব পেচিফিক ওশেন ইয়াতে এক নম্বৰতে আহিব পেচিফিক ওশেন 2 নম্বৰত আহিব আটলান্টিক ওশেন পেচিফিক ওশেন 2 নম্বৰত আহিব আটলান্টিক ওশেন আৰু 3 নম্বৰত আহিব আৰ্কটিক ওশেন তো তিনি ফালৰ পৰা তিনিটা ওশেনে আবৰি আছে আৰু সেই তিনিটা হৈছে পেচিফিক ওশেন আটলান্টিক ওশেন আৰু আৰ্কটিক ওশেন Okay. South America, tarpisot ahile South America lies mostly in the southern hemisphere, which two oceans surround it on that east and the west. So South America khon namote South America to kun pine thakibo obviously southern hemisphere thakibo to South America khon southern hemisphere ase aru duta nodire cover mane sari pine duta nodi ase duta ocean ase aru he ocean dutar naam ki hudise to ki নাম কি ফার্স্ট এটা হল প্যাসিফিক ওশেন আৰু এটা হল আটলান্টিক ওশেন বাৰে বাৰে গুছি যায় এটা হল প্যাসিফিক ওশেন আৰু এটা হল আটলান্টিক ওশেন তো আমি ইয়াতে চালে দেখা পাম যে এটা হল প্যাসিফিক ওশেন এখিনি গুতে প্যাসিফিক ওশেন হয় বা প্ৰশান্ত মহাসাগৰ আৰু এপিনে আহিল আমাৰ আটলান্টিক ওশেন তো এই দুটা ওশেনেদি মানে হেৰি হৈ আছে আবৰি আছে বা তলত সাউদাৰ্ণ ওশেনো আহি যায় ওকে তো এখিনি Which two oceans surround it on the east and the west? Okay, east and west to disile. So east or pine ase Atlantic or west or pine ase Pacific Ocean. Tar pisot ahile the Andes, world's longest mountain range, runs through its length from north to south. South America has the world's largest river, the Amazon. So South America largest river ase. Africa asile longest river. Okay, longest river hol Nile River. Okay, world's longest river Nile River aru India's longest river Ganga River. So world's jitu longest river hoy hetu ase amar Africar মাজেৰে বৈ গৈছে আৰু যেটো ওয়াৰ্ল্ডৰ যেটো লাৰ্জেষ্ট ৰিভাৰ হয় Amazon river to কত গৈছে সাউথ আমেৰিকা দি গৈছে আৰু যখন Amazon rain forest আছে কত আছে Amazon rain forest কত আছে সাউথ আমেৰিকাৰ আছে তো তাৰ মাজেৰে Amazon নদীটো পাৰ হৈ আহিছে তো largest river to South America আছে আৰু যেটো মানে আমাৰ Andes যেটো হেৰি হয় মাউন্টেইন হয় Andes যেটো world's longest mountain range যেটো worldৰ সবতকে মানে longest mountain range হয় Andes হেতু কাৰ মাজেৰে আহিছে South America আছে ওকে তো South America দুটা ডাঙৰ পালো এটা হল longest mountain range Andes আৰু এটা হল largest river Amazon আৰু আফ্ৰিকাত আছিল hot desert সবতকে ডাঙৰ hot desert আৰু সবতকে দীঘল নদী ওকে নাইল ৰিভাৰ তো এই দুটা হল সাউথ আমেৰিকা আৰু আফ্ৰিকাৰ ইম্পৰ্টেন্ট Okay, তাৰ পিছত আহিলে অস্ট্ৰেলিয়া is the smallest continent that lies entirely in the southern hemisphere আৰু অস্ট্ৰেলিয়া খন একদম সৰু সকলোতকে সৰু কন্টিনেন্ট হয় যিখন একেবাৰে কি কয় একেবাৰে সাউথত মানে আছে সাউদাৰ্ণ হেমিস্ফিয়াৰত আছে আৰু একচুয়ালি অস্ট্ৰেলিয়া খনৰ নাম অস্ট্ৰেলিয়া নহয় ওশেনিয়া হয়
ওকে কিন্তু অষ্ট্ৰেলিয়াখন ডাঙৰ এৰিয়া হয় তো তাৰ কাৰণে মানে অষ্ট্ৰেলিয়া বুলি কোৱা হয় অষ্ট্ৰেলিয়া বুলি ক'লেও ভুল নহয় কিন্তু অষ্ট্ৰেলিয়াখন এখন দেশ হয় আচলতে তো কণ্টিনেণ্টখনৰ নাম অচিনিয়া হয় তো অষ্ট্ৰেলিয়া ইজ দ্য স্মলেষ্ট কণ্টিনেণ্ট ডেট লাইজ এণ্টায়াৰলি ইন দ্য ছাউদাৰ্ণ হেমিস্ফিয়াৰ তো অষ্ট্ৰেলিয়াখন একেবাৰে সৰু কণ্টিনেণ্ট হয় আৰু ই ছাউদাৰ্ণ হেমিস্ফিয়াৰত আছে মানে দক্ষিণ গোলাৰ্ধত আছে ইট ইজ ছাৰাউণ্ডেড অন অল ছাইডছ বাই দ্য অ'চিয়ানছ এণ্ড চিজ আৰু অষ্ট্ৰেলিয়াখনৰ চাৰিওপিনে অ'চিয়ানছ আৰু মানে সাগৰ আৰু মহাসাগৰেৰে ঘেৰি আছে বা সাগৰ আৰু মহাসাগৰে আৱৰি আছে অষ্ট্ৰেলিয়াখনক ইট ইজ ছাৰাউণ্ডেড বাই ক'লোঁ ইট ইজ কল্ড এন আইলেণ্ড কণ্টিনেণ্ট আৰু এইখনক আইলেণ্ড কণ্টিনেণ্ট বুলি কোৱা হয় এতিয়া আইলেণ্ড মানে কি আইলেণ্ড মানে হ'ল যেতিয়া চাৰিওপিনে যদি পানী থাকে অ'কে চাৰিওপিনে যদি পানী থাকে আৰু মাজত যদি এটা মাটি থাকে সেইটো কি বুলি কোৱা হয় আইলেণ্ড বুলি কোৱা হয় আৰু কিন্তু আইলেণ্ডবোৰ কি থাকে সৰু থাকে কিন্তু অষ্ট্ৰেলিয়াখন কি হৈছে এতিয়া চাৰিওপিনে পানীৰে আৱৰি আছে কিন্তু ই মাজতে মানে আছে কিন্তু এৰিয়াটো ডাঙৰ হয় তো তাৰ কাৰণে ই কি হৈছে আইলেণ্ড কণ্টিনেণ্ট হৈছে তো যদি সোধে যে আইলেণ্ড কণ্টিনেণ্ট একমাত্ৰ আইলেণ্ড কণ্টিনেণ্ট কোনখন তেতিয়া আমি কি ক'ম অষ্ট্ৰেলিয়া বা অচিনিয়া বুলি ক'ম অ'কে তো আইলেণ্ড মানে হ'ল চাৰিওপিনে যদি পানীৰে আৱৰি থাকে আৰু মাজত মাটি অলপমান থাকে তেতিয়াহ'লে এইটোক আইলেণ্ড বুলি কয় আৰু ইয়াৰ মাটিখিনি ডাঙৰ আছে তো তাৰ কাৰণে ই কি হৈ গৈছে আইলেণ্ড কণ্টিনেণ্ট হৈ গৈছে এখন অ'কে তো এইখিনিয়ে অষ্ট্ৰেলিয়াৰ বিষয়ে তাৰপিছত আহিল এণ্টাৰ্কটিকা কমপ্লিটলি ইন দ্য ছাউদাৰ্ণ হেমিস্ফিয়াৰ আৰু এণ্টাৰ্কটিকাখন একেবাৰে ছাউদাৰ্ণ হেমিস্ফিয়াৰত আছে একেবাৰে তলত এনেকুৱাকৈ গোটেইখিনি এণ্টাৰ্কটিকা ইয়াতে আমি চালে দেখা পাম এণ্টাৰ্কটিকাখন একেবাৰে তলত আছে এয়া যিখিনি হোৱাইট হৈ আছে ন এইখিনি হ'ল এণ্টাৰ্কটিকা আৰু ইয়াতে এটাও মানুহ থাকিব নোৱাৰে অ'কে তো ইয়াতে কেৱল মানে কেইটামান চাইণ্টিষ্টবোৰে ৰিচাৰ্চৰ কাৰণে আহে বাকী ইয়াতে মানুহ থাকিব নোৱাৰে ক'ত গ'ল Okay, Antarctica completely in the southern hemisphere is a huge continent. The South Pole lies almost at the center of this continent. So কমপ্লিটলি ছাউদাৰ্ণ হেমিস্ফিয়াৰত আছে আৰু এইখন এখন ডাঙৰ কণ্টিনেণ্ট হয় আৰু ছাউথ পল যিটো নৰ্থ পল আৰু ছাউথ পল আছে ন তো ছাউথ পলটো ক'ত আছে এণ্টাৰ্কটিকাতে আছে অ'কে এণ্টাৰ্কটিকাৰ মানে চেণ্টাৰতে আছে কাৰণ কিয় ই একদম তলত আছে ন একেবাৰে তলত আছে আৰু ছাউথ পলটো কি হয় এটা মাত্ৰ পইণ্ট হয় এইটো একদম তলত আছে আৰু ছাউথ পলটো এটা মাত্ৰ পইণ্ট হয় তো এই পইণ্টটো এণ্টাৰ্কটিকাৰ একেবাৰে মাজতে আছে তো কোনখন কণ্টিনেণ্টৰ মাজত পল আছে বা সাউথ পল আছে বুলি ক'লে আমি কি ক'ম যে এণ্টাৰ্কটিকাৰ মাজত সাউথ পল আছে ওকে তো as it is located in the south polar region কাৰণ কিয় ই সাউথ পলাৰ ৰিজনত আছে ন সেইটো কাৰণে সাউথ পলটো মানে আহি গৈছে it is permanently covered with thick ice sheets আৰু এণ্টাৰ্কটিকাখন এনেকুৱা এখন মানে কণ্টিনেণ্ট হয় যিটো মানে পাৰ্মানেণ্টলি মানে বৰফেৰে আবৃত হৈ আছে আৰু সেইকাৰণে ইয়াক মানে হোৱাইট কণ্টিনেণ্ট বুলিও কোৱা হয় কাৰণ কিয় বৰফেৰে আবৃত হৈ আছে তো বৰফ অবভিয়াছলি বগা হোৱাইট কণ্টিনেণ্ট বুলিও ইয়াক কোৱা হয় There are no permanent human settlement আৰু ইয়াতে permanent human settlement নাই কাৰণ কিয় ইয়াতে একদম মানে মাইনাছত মানে আহে সূৰ্যৰ পোহৰ আহে সূৰ্যৰ তাপ একদম মাইনাছত আহে আৰু বহুত বেছি মানে ঠাণ্ডা হয় তো তাৰ কাৰণে ইয়াতে মানুহ থাকিব পৰা সম্ভৱ নহয় ইয়াতে কেৱল ৰিচাৰ্চ কৰিবৰ কাৰণে সাইন্টিষ্টবোৰে আহে বাকি হিউম্যান সেটেলমেন্ট মানে অসম্ভৱ তো তাৰ কাৰণে ইয়াতে কোনো পাৰ্মানেন্ট হিউম্যান সেটেলমেন্ট দেখা পোৱা নাযায় many countries have research station in Antarctica. India also has research station. These are named as Maitri and Dakshin Gangotri. So it important hoy je Antarctica amar India mane kun duta research center ase ba India research center dutar naam ki hoy je duta Antarctica ase hetu hoise Maitri ba Maitri aru Dakshin Gangotri. Okay, important hoy je এণ্টাৰ্কটিকাৰ মানে এণ্টাৰ্কটিকাত থকা ইণ্ডিয়াৰ হেৰি দুটাৰ নাম কি ৰিচাৰ্চ চেণ্টাৰ দুটাৰ নাম কি মেট্ৰি আৰু দক্ষিণ গংগোত্ৰী তো এইখিনি হ'ল কণ্টিনেণ্টৰ ওপৰত তো এবাৰ ৰিভিজন কৰি দিওঁ যে সবতকৈ ডাঙৰ কণ্টিনেণ্ট কোনখন আছিলে সকলোতকৈ ডাঙৰ কণ্টিনেণ্ট হ'ল এছিয়া 2 নম্বৰত আহিব আমাৰ আফ্ৰিকা হয়নে 3 নম্বৰত আহিব ফাৰ্ষ্ট আহিব এছিয়া 2 নম্বৰত আহিব আফ্ৰিকা 3 নম্বৰত আহিব নৰ্থ আমেৰিকা সাউথ আমেৰিকা তাৰ পিছত আহিব এণ্টাৰ্কটিকা তাৰ পিছত আহিব ইউৰোপ আৰু তাৰ পিছত আহিব অষ্ট্ৰেলিয়া তো আটাইতকৈ ডাঙৰ হ'ল আমাৰ এছিয়া আৰু আটাইতকৈ সৰু হ'ল অষ্ট্ৰেলিয়া একৰ্ডিং টু এৰিয়া ওকে মানে মাটিকালি হিচাপত সকলোতকৈ ডাঙৰ হ'ল এছিয়া আৰু সকলোতকৈ সৰু হ'ল অষ্ট্ৰেলিয়া কিন্তু
যদি পপুলেশ্যন ওয়াইজ সুধে কেতিয়াবা পপুলেশ্যন ওয়াইজো সুধি দিয়ে তো পপুলেশ্যন ওয়াইজ চাব গ'লে সকলোতকৈ ডাঙৰ অবভিয়াছলি এছিয়া কাৰণ ইয়াতে বহুত মানে কি পপুলেশ্যন থকা কাণ্ট্ৰি দুখন আছে ন ইণ্ডিয়া আৰু চাইনা ইমান পপুলেশ্যন থকা কাণ্ট্ৰি আছে তো অবভিয়াছলি এক নম্বৰত আহিব আমাৰ এছিয়া আৰু একেবাৰে সৰু যদি সুধে পপুলেশ্যন ওয়াইজ তেতিয়াহ'লে কি হ'ব এইটো একদম কমন চেন্সৰ কথা এণ্টাৰ্কটিকা কাৰণ কিয় এণ্টাৰ্কটিকাত মানুহ থাকিব নোৱাৰে তাতে হিউমেন সেটেলমেণ্ট নাই তো এছিয়াখন সকলোতকৈ ডাঙৰ হয় আৰু এছিয়া আৰু ইউৰোপক কিহে মানে ডিভাইড কৰিছে উৰাল মাউণ্টেনে ডিভাইড কৰিছে ওকে তো এছিয়া আৰু ইউৰোপক কিহে ডিভাইড কৰিছে উৰাল মাউণ্টেনে ডিভাইড কৰিছে আৰু এছিয়া আৰু ইউৰোপক একেলগে কি বুলি কোৱা হয় ইউৰেছিয়া বুলি কোৱা হয় তাৰপিছত ইউৰোপখন আহিব মানে সৰু কাণ্ট্ৰি হয় এছিয়াতকৈ বহুত সৰু হয় আৰু আৰ্কটিক সাৰ্কেল পাৰ হৈ গৈছে ইউৰোপৰ মাজেৰে আৰু এছিয়াৰ মাজেৰে কোনডাল ৰেখা পাৰ হৈ গৈছে ট্ৰপিক অফ কেঞ্চাৰ এছিয়াৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে ইউৰোপৰ মাজেৰে ট্ৰপিক অফ আৰ্কটিক সাৰ্কেল পাৰ হৈ গৈছে ওকে আৰ্কটিক সাৰ্কেল পাছেছ থ্ৰু দি ইউৰোপ তাৰপিছত আহিলে আফ্ৰিকাৰ মাজেৰে তিনিডাল ৰেখা পাৰ হৈ গৈছে কি ইকুৱেটৰ ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকান তাৰপিছত আফ্ৰিকা হ'ল মানে ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড মানে 2 নম্বৰত আছে আফ্ৰিকাখন তাৰপিছত আফ্ৰিকাৰ মাজেৰে সকলোতকৈ দীঘল নদী নীল নদী বা নাইল ৰিভাৰ পাৰ হৈ গৈছে আৰু আফ্ৰিকাত সকলোতকৈ ডাঙৰ হট ডেজাৰ্ট ৱৰ্ল্ডৰ যিখন সাহাৰা ডেজাৰ্ট ক'ত আছে আফ্ৰিকাত আছে ওকে তাৰপিছত আহিলে নৰ্থ আমেৰিকাখন হ'ল থাৰ্ড লাৰ্জেষ্ট কাণ্ট্ৰি অফ দ্য ৱৰ্ল্ড ওকে আৰু নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকা কিহে মানে লগ কৰি ৰাখিছে ইস্থমাছ অফ পানামা ওকে তো নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকা কিহে মানে বা কিহে জইন কৰি ৰাখিছে বা কিহে লগ কৰি ৰাখিছে ইস্থমাছ অফ পানামা ওকে তাৰপিছত আৰু এই নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰত আছে ওকে তাৰপিছত আহিলে সাউথ আমেৰিকাৰ কি আছে সাউথ আমেৰিকা সাউদাৰ্ণ হেমিস্ফিয়াৰত অৱস্থিত নামতে আছে সাউথটো গমে পাওঁ সাউদাৰ্ণ হেমিস্ফিয়াৰত অৱস্থিত আৰু ইয়াত কি আছে সকলোতকৈ যিটো মানে লংগেষ্ট মাউণ্টেইন ৰেঞ্জ আছিলে এণ্ডিজ পাৰ হৈ গৈছে আৰু সকলোতকৈ ডাঙৰ নদী আফ্ৰিকাৰ মাজেৰে হৈ গৈছে দীঘল নদী ওকে আফ্ৰিকাৰ মাজেৰে দীঘল নদী বৈ গৈছে আৰু মানে সাউথ আমেৰিকাৰ মাজেৰে ডাঙৰ নদী বৈ গৈছে আৰু সেইটো হৈছে কি এমাজন ওকে তাৰপিছত আহিলে এণ্টাৰ্কটিকাখন কি হয় ইয়াতে মানুহ থাকিব নোৱাৰে ইয়াতে কেৱল কি থাকে অষ্ট্ৰেলিয়া আছিলে ন তো অষ্ট্ৰেলিয়াখন এখন দ্বীপ হয় একচুৱেলি দ্বীপ মানে আইলেণ্ড হয় আৰু ইয়াক আইলেণ্ড কণ্টিনেণ্ট বুলি কোৱা হয় অষ্ট্ৰেলিয়াখন বহুত সৰু হয় মানে চবতকৈ সৰু কণ্টিনেণ্ট বুলি যদি সোধে অষ্ট্ৰেলিয়া হ'ব আৰু একচুৱেলি আচল নামটো হ'ল ওচেনিয়া ওকে আৰু অষ্ট্ৰেলিয়াৰ চাৰিওপিনে কি আছে পানীৰে আৱৰি আছে সাগৰ মহাসাগৰেৰে আৱৰি আছে তাৰপিছত আহিলে এণ্টাৰ্কটিকা ক'ত আছে সাউথ প'লত আছে মানে একেবাৰে সাউদাৰ্ণ ৰিজনত আছে তো সেইকাৰণে সাউথ প'লটো এণ্টাৰ্কটিকাৰ মাজতে পৰে আৰু ইয়াতে মানুহ থাকিব নোৱাৰে ইয়াতে ৰিচাৰ্চ চেণ্টাৰবোৰ আছে বেলেগ কাণ্ট্ৰিৰ ৰিচাৰ্চ চেণ্টাৰবোৰ আছে আৰু আমাৰ ইণ্ডিয়াৰ দুটা ৰিচাৰ্চ চেণ্টাৰ আছে আৰু সেই দুটা হৈছে কি মাইত্ৰী আৰু কি দক্ষিণ গংগোত্ৰী ওকে তো দক্ষিণৰ পিনে আছে হয়নে দক্ষিণৰ পিনে আছে এনেহ'লে কি হয় আমাৰ হিমালয়খন ক'ল আছে উত্তৰত আছে হয়নে হিমালয়খন উত্তৰত আছে আৰু তাৰে গংগোত্ৰী গ্লেচিয়াৰ্ছৰ পৰা গংগা উৎপত্তি হৈছে বুলি কয় কিন্তু ইয়াতে কি আছে এণ্টাৰ্কটিকাখন দক্ষিণত আছে কিন্তু হয়নে সাউদাৰ্ণ হেমিস্ফিয়াৰত আছে বা সাউথ প'লত আছে তো সেইটো কাৰণে ইয়াতে এখন কি হৈ যাব সাউথ গংগোত্ৰী বা দক্ষিণ গংগোত্ৰী আৰু মৈত্ৰী তেনেকৈ মনত ৰাখিলে হ'ল ওকে তো এইখিনি আছিলে কণ্টিনেণ্টৰ ওপৰত নেক্সট আহিলে অ'চেন হাইড্ৰস্ফেয়াৰ ওকে হাইড্ৰস্ফেয়াৰ দ্য আৰ্থ ইজ কল্ড দ্য ব্লু প্লেনেট তো আমাৰ আৰ্থখনক কি বুলি কোৱা হয় ব্লু প্লেনেট বুলি কোৱা হয় বা ব্লু প্লেনেট কোনটো প্লেনেটক কোৱা হয় আৰ্থক কোৱা হয় কিয় কোৱা হয় কাৰণ মানে বেছিভাগ অংশ পানীৰে আৱৰি আছে সেইকাৰণে আমাৰ এই আৰ্থক কি বুলি কোৱা হয় হাইড্ৰস্ফেয়াৰ বুলি কোৱা হয় more than 71% of the earth is covered with water and 29% is with land তো মানে মাটি কিমান অংশ মাটি আছে মাত্ৰ 29 অংশহে মাটি আছে আৰু বাকী গোটেই 71% বা 71% কিহে আৱৰি আছে পানীয়ে আৱৰি আছে মানে মহাসাগৰ আছে সাগৰ মহাসাগৰ এইবোৰ আছে Hydrosphere consists of water in all its forms as running water in oceans and rivers and in lakes, ice in glaciers, underground water and the water vapor in atmosphere. All comprise the hydrosphere. তো hydrosphere বুলি ক'লে অকল এনেকুৱা নহয় যে যিখিনি পানী সাগৰ মহাসাগৰত আছে বা নদীত আছে তেনেকুৱা নহয়
যিমানখিনি পানী সাগৰ মহাসাগৰ বা গ্ৰাউণ্ড ৱাটাৰ হিচাপে আছে বা মানে ৱাটাৰ ভেপাৰ হিচাপে বায়ুমণ্ডলত আছে বা যিখিনি মানে গ্লেচিয়াৰত আছে বা মানে আইচ হৈ আছে সেই আটাইখিনিকে ধৰি কিনে মানে ধৰা হৈছে হাইড্ৰস্ফিয়াৰ গোটেইখিনি একেলগে হাইড্ৰস্ফিয়াৰ বুলি কোৱা হয় অ'কে So as running water এইখিনি ক'লো more than 97% of the earth's water is found in the oceans and is too salty for human use তো 71% পানী আছে আমাৰ পৃথিৱীত but still আমাৰ পানীৰ নাটনি কিহৰ কাৰণে কাৰণ ওশেন গোটেইখিনি পানী মানে ম্যাক্সিমাম পানী ক'ত আছে ওশেনত আছে তো ওশেনৰ পানীখিনি কি হয় নিমখীয়া পানী হয় লুনিয়া পানী হয় যিখিনি আমি খাব নোৱাৰো মানে খোৱাৰ কাৰণে উপযোগী নহয় তো হেতু কাৰণে more than 97% of the earth's water মানে আৰ্থত যিমান পানী আছে সেই এশ ভাগৰ 97% কি আছে ওশেনত পোৱা যায় আৰু ওশেনৰ পানী একদম সল্টি হয় বা লুনিয়া হয় যেটো মানে আমাৰ হিউম্যানে ইউজ কৰিব নোৱাৰে a large proportion of the rest of the water is in the form of ices and glaciers or under the ground and a very small percentage is available as fresh water for human use তো আৰু আধা শতাংশ কি হৈ আছে গ্লেচিয়াৰ হৈ আছে বা আইচ শীটত আছে মানে কি কয় বৰফ হৈ আছে হয়নে আৰু আধা আধি কি হৈ আছে মাটিৰ তলত আছে তো হেতু কাৰণে আমাৰ মানে খাবলে উপযোগী বা ফ্ৰেশ ৱাটাৰ বহুত বেছি কম আছে বহুতেই কম আছে ওকে তো হেতু কাৰণে আমি পানী সংৰক্ষণ কৰিব লাগে পানী বচাব লাগে okay hence despite being a blue planet we face a shortage of water তো মানে blue planet হোৱা সত্ত্বেও বা ইমান পানী থকা সত্ত্বেও আমাৰ পানীৰ নাটনি হয় oceans are the major part of hydrosphere তো oceans to কি হয় hydrosphere major part হয় they are all interconnected আৰু গোটেইবোৰ oceans কি হৈ আছে interconnected হৈ আছে এখনৰ লগত এখন লগ লাগি আছে the ocean waters are always moving আৰু oceanৰ যিবিলাক পানী হয় হেবিলাক কি হৈ আছে সদায় মুভ কৰি আছে মুভিং হৈ আছে the three chief movement of ocean waters are the waves the tides and the ocean currents তো তিনিটা মেইন মুভমেন্ট কি হয় এটা হল waves যিবোৰ সাগৰীয় ঢৌ তাৰ পিছত মানে ocean currents আৰু ocean tides তো এগিটা হল oceanৰ মুভমেন্ট The five major oceans are the Pacific Ocean, the Atlantic Ocean, the Indian Ocean, the Southern Ocean and the Arctic Ocean in order of their size. The sizeৰ ফালৰ পৰা চাব গলে সবতকে ডাঙৰ হল Pacific Ocean বা প্ৰশান্ত মহাসাগৰ তাৰ পিছত আহিব Atlantic তাৰ পিছত আহিব ইন্ডিয়ান বা ভাৰত মহাসাগৰ আৰু হিন্দ মহাসাগৰ বুলি কয় হিন্দীত তো ভাৰত মহাসাগৰখন এনেকুৱা এখন মহাসাগৰ হয় যোনখনে মানে এখন দেশৰ নামৰ লগত মানে নাম পাইছে বাকিখন তেনেকুৱা মহাসাগৰ নাই দেশৰ নামৰ লগত হোৱা তো ভাৰত মহাসাগৰখন ভাৰতৰ পৰা আহিছে ভাৰত মহাসাগৰ তো তাৰ পিছত 4 নম্বৰত আহিব সাউদাৰ্ণ ওশেন বা দক্ষিণ মহাসাগৰ আৰু 5 নম্বৰত আহিব আৰ্কটিক ওশেন okay তো এটা সাইজৰ ফালৰ পৰা the pacific ocean is the largest ocean তো সকলোতকে ডাঙৰ ওশেনখন বা সকলোতকে ডাঙৰ মহাদেশখন মহাসাগৰখনৰ নাম হৈছে pacific ocean বা প্ৰশান্ত মহাসাগৰ it is spread over 1/3 of the earth আৰু ই মানে 3/ভাগৰ এক মানে কি কয় 1/3 of the earth মানে আবৰি আছে কোনে Pacific Ocean আবৰি আছে 3/ভাগৰ 1/ভাগ মানে ocean কি কয় Pacific Ocean আবৰি আছে Mariana Trench the deepest part of the earth lies in the Pacific Ocean আৰু যেটো আৰ্থৰ সবতকে deepest point হয় আৰ্থৰ পৃথিৱীৰ যেটো সকলোতকে মানে deepest point হয় একদম মানে একদম গভীৰ পইণ্ট হয় মেৰিয়ানা ট্ৰেঞ্চ হেতু ক'ত আছে Pacific Oceanত আছে আমি কন্টিনেন্ট পঢ়তে পাইছিল ন 11022 মিটাৰ ডেপথ মানে গভীৰ ইমান মানে মাউন্ট এভাৰেষ্টত কিও তলত মানে মাউন্ট এভাৰেষ্টত কিও মানে হেৰি আৰু ডাঙৰ হ'ব যদি মানে চাব যাও তো 11000 উখ বা কিমান মানে ডিপেষ্ট আৰু কিমান গভীৰত আছে ন মেৰিয়ানা ট্ৰেঞ্চ ইম্পৰ্টেন্ট হয় বা আৰ্থৰ ডিপেষ্ট পইণ্ট কোনটো মেৰিয়ানা ট্ৰেঞ্চ আৰু কোনটো মহাসাগৰত আছে বুলি ক'লে পেচিফিক মহাসাগৰত আছে ওকে তাৰ পিছত the Pacific Ocean is almost circular in shape আৰু Pacific Ocean to কি shape হয় circular shape হয় মানে গোল shape আছে Pacific Ocean to okay in the Pacific Ocean is almost circular in shape Asia Australia North and South America surrounded it আৰু এটা
চাৰিওপিনে কি আছে এছিয়া অষ্ট্ৰেলিয়া নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা আছে তো এতিয়া যদি আমি কওঁ এছিয়া অষ্ট্ৰেলিয়া নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা মানে এখন হল হেৰি পেচিফিক অ'চিয়ান ওকে তো এপিনে কি আছে এপিনে আছে নৰ্থ আমেৰিকা আৰু এপিনে আছে সাউথ আমেৰিকা আৰু এপিনে আছে এছিয়া আৰু এপিনে আছে অষ্ট্ৰেলিয়া ওকে তো পেচিফিক অ'চিয়ানৰ ৱেষ্টৰ পিনে কি আছে যদি এনেকৈ আমি দিওঁ ইফালে আহি যাব ইষ্ট আৰু ইফালে আহি যাব ৱেষ্ট তো পেচিফিক অ'চিয়ানৰ ৱেষ্টৰ পিনে আছে এছিয়া আৰু অষ্ট্ৰেলিয়া আৰু পেচিফিক অ'চিয়ানৰ ইষ্টৰ পিনে আছে নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা ওকে তো ইয়াতে আমি চালে গম পাম আৰু গোল কি আছে এয়া এখন হল পেচিফিক অ'চিয়ান ইয়াতে দুখন পেচিফিক অ'চিয়ান নহয় কিন্তু দেই দুখন পেচিফিক অ'চিয়ান নহয় এখন যেহেতুকে আমাৰ আৰ্টটো এনেকুৱা গোল আছিল আৰু আমি মাজেৰে এনেকৈ কাটি দিছোঁ মাজেৰে কাটি দিয়াৰ ফলত কি হৈছে এই একফাল আৰু এই একফাল হৈ গৈছে তো পেচিফিক অ'চিয়ানটো একচুৱেলি এনেকৈ ইয়াতে জইন হৈ আছে আৰু এইটো পেচিফিক অ'চিয়ানৰ কি হয় ৱেষ্ট ছাইড হয় আৰু এপিনে চাব গ'লে ইষ্ট ছাইড তাৰ মানে এইটো হ'ল পেচিফিক অ'চিয়ানৰ ইষ্ট ছাইড আৰু এইটো হ'ল ৱেষ্ট ছাইড এনেকুৱাকৈ পেচিফিক অ'চিয়ানখন লগ হৈ আছে বুজি পাইছে ন এনেকুৱাকৈ পেচিফিক অ'চিয়ানখন লগ হৈ আছে আৰু পেচিফিক অ'চিয়ানৰ কি হ'ব এইটো আহিব ইষ্ট ছাইডত আৰু এইটো আহিব ৱেষ্ট ছাইডত ওকে তাৰ মানে এছিয়া আৰু অষ্ট্ৰেলিয়াখন কি হ'ব ৱেষ্টৰ পিনে আছে আৰু এপিনে যিহেতুকে এনেকুৱাকৈ ঘূৰি গৈ যাব তো ইয়াতে কি আছে ইষ্টৰ পিনে নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা ওকে তো সেইটো এক ছেকেণ্ড North and South America surrounded it. Look at the map and find out location of the continents around the Pacific Ocean. তো এটো কৰি দিলো তাৰপিছত হলে the Atlantic Ocean is the second largest ocean in the world তাৰপিছত Pacific Ocean এক নম্বৰত আছিল আৰু দুই নম্বৰত কি আহিব Atlantic Ocean তো দুই নম্বৰত Atlantic Ocean খন second largest ocean হয় যদি হুদে যে second largest ocean কোনখন Atlantic Ocean আৰু Pacific Ocean এক নম্বৰ প্ৰথম largest সবতকে largest Pacific আৰু দুই নম্বৰতে Atlantic it is flanked by the North and South Americas on the western side and Europe and Africa on the eastern side তো S shape যদি হুদে যে S shapeৰ মানে মহাসাগৰখনৰ নাম কি বা S shapeৰ কোনখন ocean হয় তো Atlantic Ocean খন কি হয় S shape হয় এনেকুৱা shapeৰ হয় এটা আমি হেৰিত চালে দেখা পাম এয়া ইয়াতে এইটো দেখিবলৈ পাইছে এখন এছ শেপৰ এখন এটলান্টিক হয় ওকে এটলান্টিক অ'চিয়ান এনেকুৱাকৈ আছে হয়নে তো এছ শেপৰ অ'চিয়ানখনৰ নাম কি বুলি ক'লে আমি কি বুলি ক'ম এটলান্টিক অ'চিয়ান আৰু এটলান্টিক অ'চিয়ানৰ চাৰিওফালে কি কণ্টিনেণ্ট লগ লাগি আছে চাৰিওপিনে ৱেষ্টৰ পিনে আছে এইফালে নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা এইটো এটলান্টিক অ'চিয়ানৰ ৱেষ্ট হ'ব হয়নে তো ৱেষ্টৰ পিনে আছে নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা আৰু ইষ্টৰ পিনে আছে ইউৰোপ আৰু আফ্ৰিকা Okay. এক ছেকেণ্ড এইটো মানে নাহে পুতুককৈ অ'কে আহিছে তো আটলান্টিক অ'চিয়ানটো এছ শ্বেপৰ হয় বা যদি এছ শ্বেপৰ অ'চিয়ান কোনটো বুলি কয় আমি ক'ম এটলান্টিক অ'চিয়ান আৰু ই কি আছে নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা আছে ৱেষ্টৰ পিনে আৰু ইষ্টৰ পিনে আছে ইউৰোপ আৰু আফ্ৰিকা দ্য কষ্টলাইন অফ আটলান্টিক অ'চিয়ান ইজ highly indented. This irregular and indented coastline provides ideal location for natural harbors and ports. From the point of view of commerce, it is the busiest ocean. তো কমাৰ্চৰ মানে বেপাৰ বাণিজ্যৰ কাৰণে মানে কাৰণ কিয় চাৰিওপিনে চাৰিখন কাণ্ট্ৰি আছে হয়নে দুই পিনে মানে চাৰিখন কাণ্ট্ৰি আছে তো ইয়াৰ মাজেৰে মানে এইবোৰ ট্ৰেডিংবোৰ বেছিকৈ হয় অ'কে আটলান্টিক মহাসাগৰৰ মাজেৰে মানে এইবোৰ বেপাৰ বাণিজ্যৰ এইবোৰ মানে বস্তু পঠোৱা বা পৰ্ট এইবোৰ মানে বেছিকৈ আটলান্টিক মহাসাগৰতে আছে বা পোৱা যায় তো সেইটো কাৰণে কমাৰ্চৰ পইণ্ট অফ ভিউৰ পৰা চাব গ'লে এইটো মানে এটা বিজিয়েষ্ট অ'চিয়ান হয় বহুত বিজি অ'চিয়ান হয় মানে ইয়াৰ মাজেৰে এইবোৰ অহা যোৱা কৰি থাকে
Okay, the Indian Ocean is the only ocean named after a country that is India. তো মই আগতে কৈছিলোঁ যে ইণ্ডিয়ান অ'চিয়ানখন একমাত্ৰ এখন অ'চিয়ান হয় যাৰ মানে এখন কাণ্ট্ৰিৰ নামেৰে নামাকৰণ কৰা হৈছে আৰু সেইখন হ'ল ইণ্ডিয়া হয়নে আমাৰ ইণ্ডিয়াৰ নামেৰে ইণ্ডিয়ান অ'চিয়ান হৈছে বা ভাৰতৰ নামেৰে ভাৰত মহাসাগৰ হৈছে হিন্দুস্তানৰ নামেৰে হিন্দু মহাসাগৰ হৈছে তো তিনিওটা নামেৰে মানে তিনিবাৰ ক'ব পাৰি তিনিওটা লেংগুৱেজতে অ'কে তো the shape of ocean is almost triangular আৰু যেটো মানে shape হয় ইণ্ডিয়া মানে আমাৰ ইণ্ডিয়াখনো triangular হয় না আমাৰ ইণ্ডিয়াখনো তলৰ পিনে triangle হয় এনেকুৱাকে হয়নে সেই কাৰণে কি হয় ইণ্ডিয়াখন যেটো triangular হয় তো ইণ্ডিয়ান অ'চিয়ানখনো triangular হয় ওকে তো triangular shape কোনখন অ'চিয়ানৰ যদি সুধে কি বুলি কম আমি কোনখন অ'চিয়ানৰ হ'ব ইণ্ডিয়ান অ'চিয়ানৰ ইণ্ডিয়াখনো আমাৰ ট্ৰায়াংগুলাৰ শেপ আৰু ইণ্ডিয়ান অ'চিয়ানখনো ট্ৰায়াংগুলাৰ শেপ আৰু এছ শেপৰ সুধিলে আটলান্টিক অ'চিয়ানখন এছ শেপ আৰু পেচিফিকখন ৰাউণ্ড শেপ ওকে তাৰপিছত নেক্সট আহিলে ইন দ্য নৰ্থ almost triangular in the north it is bound by Asia আৰু ইণ্ডিয়ান অ'চিয়ানখনৰ নৰ্থৰ পিনে কি আছে এছিয়া আছে তো কাৰণ কিয় ওপৰত কি আছে আমাৰ ইণ্ডিয়ান অ'চিয়ানখনৰ ওপৰতে আছে ইণ্ডিয়া আছে হয়নে ইণ্ডিয়াখন ওপৰত আছে আৰু তলত ইণ্ডিয়ান অ'চিয়ান আছে বা ইণ্ডিয়াৰ তলত ইণ্ডিয়ান অ'চিয়ান আছে তো তাৰ মানে এফালে কি হ'ব এনেকুৱাকৈ যদি আমি কওঁ এফালে নৰ্থ এফালে সাউথ এফালে ইষ্ট এফালে ৱেষ্ট তাৰ মানে নৰ্থৰ পিনে কি আছে ইণ্ডিয়া কোনখন কণ্টিনেণ্টত আছে এছিয়া কণ্টিনেণ্টত আছে তাৰ মানে ইণ্ডিয়ান অ'চিয়ানৰ ওপৰত বা নৰ্থত কোনখন কণ্টিনেণ্ট আছে এছিয়া কণ্টিনেণ্ট আছে আমি তেনেকৈ মানে অকণমান ব্ৰেইনটো লগালে মানে এইবোৰ একো মুখস্থ কৰিবলগীয়া কথা নহয় এইবোৰ মুখস্থ কৰিলে আমি পাহৰি যাম তো মই মুখস্থত গুৰুত্ব নিদিওঁ বুজাত গুৰুত্ব দিওঁ ওকে এবাৰ যদি আমি মেপখন ভালকৈ চাই লওঁ মেপখন যদি আমাৰ মনত থাকি যায় বস্তুখিনি আমি বুজি ল'লে হ'ল ইয়াতে আমি একো মুখস্থ কৰিব দৰকাৰ নাই মুখস্থৰ বস্তুৱেই নহয় এইবোৰ ওকে তো সেইকাৰণে মই এনেকৈ আপোনালোকক কৈ আছোঁ তো ইণ্ডিয়ান অ'চিয়ান ইণ্ডিয়াৰ নামেৰে আহিছে হয়নে ইণ্ডিয়াৰ নামেৰে ইণ্ডিয়ান অ'চিয়ান আহিছে তো ইণ্ডিয়াৰ তলত আছে ইণ্ডিয়ান অ'চিয়ানখন ইণ্ডিয়াৰ তলত ইণ্ডিয়ান অ'চিয়ান আছে তো ইণ্ডিয়াখন কোনখন কণ্টিনেণ্টত আছে এছিয়া কণ্টিনেণ্টত আছে তাৰ মানে নৰ্থৰ পিনে কি কণ্টিনেণ্ট আহি যাব এছিয়া কণ্টিনেণ্ট আহি যাব ইণ্ডিয়ান অ'চিয়ানৰ ওকে তো একেবাৰে ইজি হয় বুজি পালে একেবাৰে ইজি মেপখন যদি এবাৰমান ভালকৈ আমি চাই লওঁ একেবাৰে ইজি হয় তো ইয়াতে একো মানে মুখস্থ কৰিবলগীয়া একো এনেকুৱা নাই মুখস্থ কৰিলে পাহৰি যোৱা যাব তো মুখস্থ সেইকাৰণে মই মুখস্থত গুৰুত্ব নিদিওঁ মই নিজে পঢ়ি থাকোঁতে মই মুখস্থ নকৰিছিলোঁ আৰু এতিয়াও মই মোৰ ষ্টুডেণ্টকো মানে মুখস্থ নকৰাওঁ কাৰণ কিয় মুখস্থ কৰালে পাহৰি যোৱা যায় তো দ্য ইণ্ডিয়ান অ'চিয়ান ক'লোঁ বাউণ্ডেড বাই এছিয়া ইন দ্য ৱেষ্ট বাই আফ্ৰিকা এণ্ড ইন দ্য ইষ্ট বাই অষ্ট্ৰেলিয়া তো এছিয়া আমি যেতিয়া হেৰিখন পাইছিলোঁ মেপখন পাইছিলোঁ ইয়াতে এছিয়া আছিলে ইয়াতে কি আছিলে আফ্ৰিকা আছিলে আৰু ইয়াতে কি আছিলে অষ্ট্ৰেলিয়া আছিলে তো কি হ'ব ইয়াতে যিহেতুকে ইণ্ডিয়ান অ'চিয়ানখন আছে নৰ্থৰ পিনে কি আছে নৰ্থৰ পিনে আছে এছিয়া ৱেষ্টৰ পিনে কি আহি যাব আফ্ৰিকা আৰু এফালে ইষ্টৰ পিনে কি আহি যাব অষ্ট্ৰেলিয়া ওকে তো একেবাৰে ইজি হয় তো ইণ্ডিয়ান অ'চিয়ানৰ নৰ্থত আছে এছিয়া ৱেষ্টত আছে আফ্ৰিকা আৰু ইষ্টত আছে কি অষ্ট্ৰেলিয়া So the southern ocean encircles the continent of Antarctica and extends northward to 60° south latitude. তো কি হৈছে এণ্টাৰ্কটিকা মানে কি কয় সাউদাৰ্ণ অ'চিয়ানখনক এণ্টাৰ্কটিক অ'চিয়ান বুলিও কোৱা হয় যিহেতুকে এণ্টাৰ্কটিকাখনক চাৰাউণ্ড কৰি আছে বা এণ্টাৰ্কটিক ৰিজনত আছে তো সেইটো কাৰণে সাউদাৰ্ণ অ'চিয়ানক এণ্টাৰ্কটিক অ'চিয়ান বুলিও কোৱা হয় তো দ্য সাউদাৰ্ণ অ'চিয়ান এনচাৰ্কলছ দ্য কণ্টিনেণ্ট অফ এণ্টাৰ্কটিকা তো এণ্টাৰ্কটিকাখনক এনচাৰ্কল কৰি আছে কোনখন অ'চিয়ানে সাউদাৰ্ণ অ'চিয়ানে ওকে এণ্ড এক্সটেন্স নৰ্থৱাৰ্ড টু 60° সাউথ লেটিটিউড আৰু 60° সাউথ লেটিটিউডলৈকে এক্সটেণ্ড হৈ আছে নৰ্থৱাৰ্ডৰ পিনে ওকে তাৰপিছত দ্য আৰ্কটিক অ'চিয়ান ইজ লোকেটেড উইদিন দ্য আৰ্কটিক চাৰ্কল আৰু যিটো আৰ্কটিক চাৰ্কল হয় আমাৰ হেৰিখনৰ পৃথিৱীখনৰ যিটো আৰ্কটিক চাৰ্কল হয় এইটো আৰ্কটিক চাৰ্কল আৰু এইটো এণ্টাৰ্কটিক চাৰ্কল তো এই আৰ্কটিক চাৰ্কলত কি আছে আৰ্কটিক ৰিজন মানে আৰ্কটিক চাৰ্কলত কি আছে আমাৰ আৰ্কটিক অ'চিয়ানখন আছে তো সেইটো কাৰণে আৰ্কটিক চাৰ্কলটো কি হয় একদম ঠাণ্ডা মানে একদম ঠাণ্ডা হয় সেইকাৰণে আৰ্কটিক আৰু এণ্টাৰ্কটিক এই দুইটা কি হৈ থাকে বৰফেৰে আবৃত হৈ থাকে তো এণ্টাৰ্কটিক চাৰ্কলত আছে এণ্টাৰ্কটিকা তো এণ্টাৰ্কটিকাখন একেবাৰে বৰফেৰে আবৃত হৈ থাকে আৰু আৰ্কটিক চাৰ্কলত আছে আৰ্কটিক মহাসাগৰ আৰু সেইকাৰণে আৰ্কটিক মহাসাগৰখনো কি হৈ থাকে বৰফেৰে আবৃত হৈ থাকে তো সেনেকৈ মনত ৰাখিলে হ'ল বাকীকেইখনত বৰফ নাথাকে কাৰণ কিয় বাকীকেইখন মাজতে আছে কিন্তু এণ্টাৰ্কটিকাখন আছে এণ্টাৰ্কটিক চাৰ্কলত আছে হয়নে
এক সেকেন্ড যদি মই ইয়াতে আঁকি কিনে দেখাই দিওঁ যে এখন হল আমাৰ পৃথিৱী এটো হল এন্টাৰ্কটিক সাৰ্কেল এটো হল আৰ্কটিক সাৰ্কেল ইয়াতে সূৰ্যটো আহিছে তো সূৰ্যৰ পোহৰ কত পৰিব ইয়াতে পৰিব এপিনে এনেকে সূৰ্যৰ পোহৰ যাওতে পোহৰ নহয় একচুয়ালি সূৰ্যৰ তাপ তো এনেকে সূৰ্যৰ তাপটো মানে যাব নোৱাৰে সূৰ্যৰ তাপটো ইফালে না যায় তো তাৰ কাৰণে কি হৈ থাকে এই জায়গাখিনি গুটেখিনি বৰফ হৈ থাকে তো সেই কাৰণে ইয়াতে আমাৰ মহাদেশখন আছে আৰু ইয়াতে মহাসাগৰখন আছে নৰ্থত আছে মহাসাগৰ সাউথত আছে মহাদেশ তো এই দুইখন মহাদেশখন বৰফেৰে আবৃত হৈ থাকে আৰু মহাসাগৰখনো কি হৈ থাকে বৰফেৰে আবৃত হৈ থাকে একেবাৰে সিম্পল কথা মুখস্থ কৰিবলগীয়া একো নাই Okay, so the Arctic Ocean is located within the Arctic Circle. So namote Arctic Ocean, so namote Arctic ase, tar mane ki hote ase Arctic Circle ase, and surrounds the North Pole. Aru North Pole to ta point hoy jenuka ke Antarctica khonor mazot Antarctica khonor mazot ki asile South Pole asile henuka ke Arctic mahagor mazot ki ase North Pole ase. Okay. মানে বুজি পালে হল মানে এটলাসখন বা কি কয় গ্লোবটো ভালকে চালে হল বা ম্যাপখন ভালকে চালে হল আৰু বেলেগ একো মুখস্থ কৰিবলগীয়া দৰকাৰ নাই মুখস্থ কৰিবলগীয়া একো নাই একচুয়ালি তো আৰ্কটিক সাৰ্কেলত কি আছে নৰ্থ পল আছে It is connected with the Pacific Ocean by a narrow stretch of shallow water known as Bering Strait. তো কৈছিলো মই Isthmus of Panama পঢ়াওতে কৈছিলো মানে নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা লগ কৰা হেৰিটা মানে Isthmusৰ নাম কওঁতে মই কৈছিলো যে দুখন দুখন মানে দুখন মাটিক যোনে লগ কৰাই তাক কি কোৱা হয় Isthmus বুলি কোৱা হয় আৰু Isthmus কি কৰে দুখন মাটি লগ লগায় আৰু দুটা পানীক ডিসকানেক্ট কৰে ওকে আৰু স্ট্ৰেটে কি কৰে দুখন মাটিক ডিসকানেক্ট কৰে আৰু পানীখিনি কানেক্ট কৰে ওকে পানীখিনি কানেক্ট কৰে তো হেতু কি কৈছে যে নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা Isthmus of Panama কি কৰিছিলে মাটি দুখৰক লগ কৰিছিলে ঠিক তেনে দৰে ইয়াতে কি কৰিছে Straits of shallow water known as Bering Strait. Bering Strait কি কৰিছে Arctic Oceanৰ লগত Pacific Oceanৰ লগ লগাইছে important হয় Bering Strait কোনটো স্ট্ৰেটে আহে যে কোনটো স্ট্ৰেটে Arctic Ocean আৰু Pacific Oceanক লগ লগাইছে বা Pacific আৰু Arctic Oceanক লগ লগোৱা স্ট্ৰেটডালৰ নাম কি স্ট্ৰেটৰ নাম কি তো কি হ'ব Bering Strait okay যেতিয়া মই ওয়ার্ল্ড ম্যাপ পঢ়াম বা এবোৰ মানে ভালকে ফিজিক্যাল ম্যাপ পলিটিক্যাল ম্যাপ এবোৰ পঢ়াম ম্যাপৰ এটো এতিয়া মই জাস্ট মানে আপোনালোকক হেৰি কৰি দি আছো না NCERT বুকখিনিৰ ওপৰত মানে পঢ়াই আছো পিছত মই একেলগে বস্তুখিনি একেলগ কৰি কিনে একদম মানে সিলেবাস ওয়াইজ এনেকে লৈ আনিম আৰু তেতিয়া মই বেছি ভালকে বুজাই দিম ওকে এতিয়া মানে জাস্ট কিতাপৰ হেৰি দি গৈছো আৰু যিখিনি মানে আপোনালোকক এক্সট্ৰা এডিশনাল মানে দিবলগীয়া হৈছে মানে দিবলে লাগে বুলি ভাবিছো সেইখিনি আপোনালোকক মই জনাই দিছো আৰু যেতিয়া মই মানে সিলেবাস ওয়াইজ এনেকে গুটেখিনি লৈ আনিম গুটেখিনি আপোনালোকক বুজাম মানে কিতাপৰ উপৰি তেতিয়া আপোনালোকক মই এইবিলাক ভালকে বুজাই দিম বেছি ভালকে মানে এটা টপিকত মানে বুজাই দিম জাস্ট এতিয়া জানি থৈ দিয়ক ওকে তো বেৰিং ষ্ট্ৰেটে কি কৰিছে ইম্পৰ্টেন্ট হয় বেৰিং ষ্ট্ৰেটে কি কৰে পানীক লগ কৰে মাটি দুখন পানীক লগ কৰে ষ্ট্ৰেটে আৰু মাটি দুখনক ভাগ কৰি দিয়ে ঠিক তেনেদৰে Isthmusে কি কৰে মাটি দুখনক লগ কৰে আৰু পানী দুটাক ভাগ কৰি দিয়ে তো বেৰিং ষ্ট্ৰেটে কি কৰিছে Pacific Ocean আৰু Arctic Oceanক লগ কৰিছে কোনটো ষ্ট্ৰেট বেৰিং ষ্ট্ৰেট ওকে It is bound by northern coast of North America and Eurasia. তো ই কি কৰিছে ইউৰেশিয়া আৰু নৰ্থ আমেৰিকা মানে হেৰি মানে বাউন্ডাৰী ওকে তো আমি কি পালো ওশেনত কি পালো সকলোতকে ডাঙৰ ওশেন কোনখন আছিল Pacific Ocean 2 নম্বৰত আছিল Atlantic 3 নম্বৰত আছিল Indian 4 নম্বৰতে Southern আৰু 5 নম্বৰত আহিলে আমাৰ Arctic Ocean তো Arctic Oceanত কি আছে North Pole আছে আৰু Arctic Ocean আৰু Pacific Oceanক কোনে লগ কৰিছে Arctic Ocean আৰু Pacific Oceanক Bering Straitে লগ কৰিছে তাৰ পিছত কি পালো S shapeৰ কোনটো ওশেন আছিল S shapeৰ Atlantic Ocean আছিল triangular shapeৰ কোনটো ওশেন আছিল Indian Ocean আছিল কাৰণ কি ইণ্ডিয়াখনো আমাৰ ট্ৰায়াঙ্গল হয় তো Indian Ocean খনো ট্ৰায়াঙ্গল হয় আৰু কোনখন ওশেন একমাত্ৰ দেশৰ নামত আহিছিল Indian Ocean খন আহিছিল আৰু Pacific Ocean খন কি shapeৰ আছিল round shapeৰ আছিল Pacific Oceanৰ চাৰিপিনে কি মহাদেশ আছিল Pacific Oceanৰ ইষ্টৰ পিনে আছিল North America South America westৰ পিনে আছিল এছিয়া আৰু অষ্ট্ৰেলিয়া ঠিক তেনেদৰে
আটলান্টিকত কি আছিলে আটলান্টিকৰ ৱেষ্টত আছিলে নৰ্থ আমেৰিকা সাউথ আমেৰিকা ইষ্টত আছিলে ইউৰোপ আৰু আফ্ৰিকা হয়নে হিন্দ মহাসাগৰ বা ইণ্ডিয়ান অ'চিয়ানত কি আছিলে ইণ্ডিয়ান অ'চিয়ানৰ নৰ্থৰ পিনে আছিলে এছিয়া ৱেষ্টৰ পিনে আছিলে আফ্ৰিকা আৰু ইষ্টৰ পিনে আছিলে অষ্ট্ৰেলিয়া তো এইখিনিয়ে একো ইমান মানে চিন্তা কৰিবলগীয়া বা টান একো নাই আৰু সাউদাৰ্ণ অ'চিয়ানটো কি আছিলে সাউদাৰ্ণ অ'চিয়ান ক'ত আছে এণ্টাৰ্কটিকৰ চাৰিওপিনে সাউদাৰ্ণ অ'চিয়ান আছে হয়নে তো এইখিনিয়ে বাকি ইমান মানে বেছি চিন্তা কৰিবলগীয়া বা বেছি একদম পাজল লগাবলগীয়া একো নাই জাষ্ট মেপখন যদি আমি ভালকৈ বুজি পাওঁ মেপখন যদি আমি জানো তেতিয়াহ'লে এইবিলাক একদম মানে পানী ভাতৰ লগত পানী খোৱাৰ নিচিনা কথা একেবাৰে ইজি একো নাই তাৰপিছত আহিলে এটমস্ফেয়াৰ মানে হ'ল আমাৰ বায়ুমণ্ডলটো The earth is surrounded by a layer of gas called the atmosphere. তো আমাৰ পৃথিৱীখনৰ চাৰিওপিনে এটা লেয়াৰ আছে গেছৰ লেয়াৰ আছে আৰু সেইটোকে কি বুলি কোৱা হয় এটমস্ফেয়াৰ বুলি কোৱা হয় This thin blanket of air is an integral and important aspect of the planet. It provides us with the air we breathe and protects us from the harmful effects of sun rays. তো কি আছে বায়ুমণ্ডলে আমাক কি কৰিছে বা এটমস্ফেয়াৰে আমাক কি কৰিছে বহুত হেল্প কৰিছে নে নাই অবভিয়াছলি হেল্প কৰিছে কাৰণ কিয় এই সূৰ্যৰ পৰা যদি বায়ুমণ্ডলখন নাথাকিলে হয় সূৰ্যৰ পৰা ডাইৰেক্ট কিৰণ আহি কিনে বা ডাইৰেক্ট হাৰ্মফুল যিটো ৰেজ হয় অতি বেঙুনীয়া ৰশ্মি যিটো সেইটো আহি কিনে আমাৰ গাত লাগিলে হয় কিন্তু এতিয়া কি কৰিছে ইয়াতে এতিয়া কি হৈছে বায়ুমণ্ডলখন আছে আৰু বায়ুমণ্ডলখন বহুত মানে হেৰি হয় ঠিক হয় বহুত মোটা হয় তো এখন পাৰ হয় আহোঁতে কি হৈ যায় ইয়াতে মানে অলপমান চেকি কিনে আহা বুলি যে কয় চেকি কিনে আহে মানে তো তাপটো আধা তাপ মানে ইয়াতে বায়ুমণ্ডলতেই মানে বায়ুমণ্ডলে লৈ লয় আৰু তাৰপিছত মানে চেকি কিনে আমাক অলপমান যিখিনি মানে আমাৰ কাৰণে প্ৰয়োজন হয় তো সেইখিনি তাপ আমাক দি দিয়ে তো তাৰ কাৰণে আমাৰ কি হয় অতি বেঙুনীয়া ৰশ্মিটো আহি কিনে আমাৰ মানে গাত নালাগে বা আমাৰ মানে নহ'লে বা কি হ'লে হয় আমাৰ একদম স্কিনৰ প্ৰব্লেম হৈ গ'লে হয় নে স্কিন কেঞ্চাৰ হ'লে হয় স্কিন জ্বলি গ'লে হয় তেনেকুৱা হ'লে হয় তো আমাক সেইটো বায়ুমণ্ডলে আমাক হেল্প কৰিছে আৰু বায়ুমণ্ডলত কি গেছ আছে আমাৰ প্ৰয়োজনীয় প্ৰত্যেকটো গেছে বায়ুমণ্ডলত আছে লগতে আমি উশাহত যিটো অক্সিজেন লওঁ হয়নে সেইটো বায়ুমণ্ডলত আছে বা এটমস্ফেয়াৰত আছে ওকে দেন It provides us with the air we breathe etu kolu okay the atmosphere extends up to a height of about 1600 kilometer aru ei atmosphere to kiman uporloke ase 1600 kilometer uporloke ase ba 1600 kilometer uporloke atmosphere ase the atmosphere is divided into 5 layer based on composition aru composition or upor base kori atmosphere to 5 ta layer ot bhag kora hoise পাঁচটা লেয়াৰ কি ক'ব পাৰিবনে পাঁচটা লেয়াৰ আছে পাঁচটা লেয়াৰত ভাগ কৰা হৈছে এটমস্ফেয়াৰক মানে কম্পজিশনৰ ওপৰত মানে বেছ কৰি টেম্পাৰেচাৰ এণ্ড আদাৰ প্ৰপাৰ্টিজ অকল কম্পজিশন বুলি নহয় টেম্পাৰেচাৰ আৰু বেলেগ এনেকুৱা প্ৰপাৰ্টিজবিলাকৰ ওপৰত বেছ কৰি কিনে পাঁচটা ভাগত ভাগ কৰিছে সেইকেইটা কি দিছ লেয়াৰ ষ্টাৰ্টিং ফ্ৰম আৰ্থ ছাৰ্ফেচ আৰ কল দ্য ট্ৰপস্ফেয়াৰ তো একদম মানে আৰ্থ ছাৰ্ফেচৰ পৰা ষ্টাৰ্ট কৰি কিনে একেবাৰে তলত আছে আমাৰ ট্ৰপস্ফেয়াৰ তাৰপিছত ষ্ট্ৰেটস্ফেয়াৰ তাৰপিছত মেছস্ফেয়াৰ তাৰপিছত থাৰ্মস্ফেয়াৰ তাৰপিছত এক্সস্ফেয়াৰ আৰু একেবাৰে ওপৰত ইফালে আয়নস্ফেয়াৰ আছে ইয়াতে আয়নস্ফেয়াৰ দিয়া নাই ন অ'কে আয়নস্ফেয়াৰ আছে তাৰপিছত These layers starting from Earth's surface are called the troposphere, the stratosphere, the mesosphere, the thermosphere, and the exosphere. The atmosphere is composed mainly of nitrogen and oxygen. The atmosphere mainly key gas আছে oxygen আৰু nitrogen আছে 78% nitrogen আছে 21% oxygen আছে তো mainly এই দুটা gas আছে আৰু বাকি গেছবোৰ অলপ আছে 0.003% আছে কাৰ্বন ডাই অক্সাইড তো হেনেকুৱা বাকিখিনি মানে অলপ কে আছে আৰু বেছিকে মুখ্য গেছ নাইট্ৰজেন আৰু অক্সিজেন আছে okay so the atmosphere is composed mainly of nitrogen and oxygen which make up about 99% of clean dry air nitrogen 78% oxygen 21% and other gases like carbon dioxide or argon and others comprise 1% by volume তো মানে 99% মানে হেৰি কি কয় নাইট্ৰজেন আৰু অক্সিজেনে আৱৰি আছে আৰু বাকি 1% খিনি বাকিবোৰ গেছ মিলি কিনে হৈছে oxygen is the breath of life while nitrogen helps in the growth of living organisms তো অক্সিজেনে কিহত হেল্প কৰে অক্সিজেনে মানুহক উশাহ লবৰ কাৰণে হেল্প কৰে অকল মানুহ বুলি নহয় জীৱবোৰে উশাহত অক্সিজেন লয় নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে
আৰু নাইট্ৰজেনে কি কৰে মানে এইবোৰ অৰ্গেনিজমবোৰৰ গ্ৰথ বা মানে ডাঙৰ হৈ যাতে ভালদৰে যাতে থাকিব পাৰে তাত হেল্প কৰে নাইট্ৰজেনে ওকে কাৰ্বন ডাই অক্সাইড দ present in minute amount it's important as it absorbs heat radiated by the earth thereby keeping the planet warm it is also essential for the growth of plants so carbon dioxide to kihor karone important hoy gosor karone important hoy কাৰণ কিয় আমি উশাহত অক্সিজেন লওঁ আৰু নিকাহত কি এৰি দিওঁ কাৰ্বন ডাই অক্সাইড এৰি দিওঁ আৰু কাৰ্বন ডাই অক্সাইড কাক লাগে গছক লাগে আৰু সেইকাৰণে মানে কাৰ্বন ডাই অক্সাইডটো ইম্পৰ্টেণ্ট হয় আৰু কাৰ্বন ডাই অক্সাইডে কি কৰিছে কাৰ্বন ডাই অক্সাইডটো বহুত মানে কম পৰিমাণৰ আছে 0.003 পৰিমাণৰ কাৰ্বন ডাই অক্সাইড আছে আৰু কাৰ্বন ডাই অক্সাইডটো ইম্পৰ্টেণ্ট হয় কাৰণ ই হিট মানে যিটো মানে আৰ্থৰ পৰা হিট ৰেডিয়েট হয় সেইটো ই এবজৰ্ব কৰি লয় হেৰিয়ে কাৰ্বন ডাই অক্সাইডে এবজৰ্ব কৰিলে আৰু সেইকাৰণে আমাৰ প্লেনেটখন মানে কি হৈ আছে গৰম হৈ আছে আদাৰৱাইজ কি হ'লে হয় একদম মানে নাইট্ৰজেন আৰু অক্সিজেন যদি অকল থাকিলে হয় একদম মানে চেঁচা হৈ থাকিলে হয় তো সেইটো কাৰণে ই কি কৰিছে হিটটো এবজৰ্ব কৰি লৈছে ইট ইজ অলছ' এছেঞ্চিয়েল আৰু ক'লোৱে যে গছৰ কাৰণেও মানে ইম্পৰ্টেণ্ট হয় দ্য ডেনচিটি অফ দ্য আৰ্থ atmosphere varies with height. It is maximum at the sea level and decreases rapidly as we go up. तो की है जितो density है okay जितो density है बा जितो माने ঘনত্ব হয় এটমস্ফিয়াৰৰ হেতু কি হয় যিমানে মানে ওপৰলৈ যাও বা মানে যিমান ওপৰলৈ যায় হিমানে মানে ডিফাৰেন্ট হয় বা বেলেগ হয় ম্যাক্সিমাম কোড সি লেভেলত ম্যাক্সিমাম হয় ওকে ডেনসিটিটো সি লেভেলত ম্যাক্সিমাম হয় আৰু যিমান আমি ওপৰলৈকে যাম বা মাউন্টেইনৰ উঠিব যাও বা কিবা এনেকুৱা তেতিয়া কি হ'ব কমি যাব একদম মানে কমি যাব you know the climbers experience problems in breathing due to this decrease in the density of air তো যেতিয়া মাউণ্ট এভাৰেষ্টত বা এইবোৰ মাউণ্টেইন ক্লাইম্ব কৰিবলৈ যায় ক্লাইম্বাৰবোৰে তেতিয়া তেওঁলোকৰ উশাহ লোৱাত প্ৰব্লেম হয় মানে ব্ৰিডিং প্ৰব্লেম হয় কিহৰ কাৰণে হয় এই যে ডেনচিটিটো কমি যায় এয়াৰৰ যিটো ডেনচিটি হয় সেইটো কমি যায় তাৰ কাৰণে তেওঁলোকৰ মানে উশাহ নিশাহ লোৱাত প্ৰব্লেম হয় যিমানে মানে ওপৰলৈ যাব সিমানে কমি আহে ডেনচিটিটো কমি আহে দে হেভ টু কেৰি উইথ দেম অক্সিজেন চিলিণ্ডাৰ্ছ টু বি এবল টু ব্ৰিথ এট হাই অল্টিটিউডছ তো সেইটো কাৰণে তেওঁলোকে এনেকুৱা ডাঙৰ অক্সিজেন চিলিণ্ডাৰবোৰ লৈ যায় যাতে তাতে তেওঁলোকৰ প্ৰব্লেম নহয় উশাহ নিশাহ যাতে ল'ব পাৰে তাৰ কাৰণে তেওঁলোকে অক্সিজেনৰ চিলিণ্ডাৰবোৰ লৈ যাবলগীয়া হয় যেতিয়া মানে ওপৰলৈ যায় The temperature also decreases as we go upwards আৰু যিমানে আমি ওপৰলৈকে যাম হিমানে টেম্পাৰেচাৰটো কমি আহে সেইটো কাৰণে মানে এইবোৰ মাউণ্টেইনবোৰত কি হৈ থাকে ওপৰত একদম গ্লেচিয়াৰ হৈ থাকে নে মানে বৰফেৰে আবৃত হৈ থাকে তো যিমান ওপৰলৈকে যোৱা হয় হিমানে মানে এটো কমি আহে ওকে তো the atmosphere exerts pressure on the earth this varies from place to place some areas experience high pressure and some areas low pressure air moves from high pressure to low pressure moving air is known as wind so air to ki hoy হাই প্ৰেছাৰৰ পৰা লো প্ৰেছাৰলৈকে মুভ কৰে আৰু এই যেটো এয়াৰ মুভ কৰি থাকে হেতুকে কি বুলি কয় উইন্ড বুলি কয় বা বতাহ বুলি কয় যাক আমি বতাহ বুলি কওঁ তো এটো কি হয় প্লেস টু প্লেস বেলেগ হয় কিছুমান এৰিয়াত হাই প্ৰেছাৰ ফিল হয় কিছুমান এৰিয়াত লো প্ৰেছাৰ ফিল হয় আৰু মানে এয়াৰটোৱে হাই প্ৰেছাৰৰ পৰা লো প্ৰেছাৰলৈকে গতি কৰে আৰু এই গতি কৰাটোকে কি বুলি কোৱা হয় উইন্ড বুলি কোৱা হয় বায়োস্ফিয়াৰ দা domain of life তো বায়োস্ফিয়াৰটো একমাত্ৰ এনেকুৱা হয় যত মানে জীৱ থাকিব পাৰে তো বায়োস্ফিয়াৰ পানীটো হ'ব পাৰে মাটিটো হ'ব পাৰে আৰু এয়াৰটো হ'ব পাৰে মানে তিনিওটাতে বায়োস্ফিয়াৰটো আছে ওকে দা বায়োস্ফিয়াৰ ইজ দা নেৰো জোন অফ কন্টেক্ট বিটুইন দা ল্যান্ড ওয়াটাৰ এণ্ড এয়াৰ তো বায়োস্ফিয়াৰটো এটা নেৰো জোন হয় যত মানে তিনিওটাৰ মাজতে কন্টেক্ট আছে পানী হোক মাটি হোক বা এয়াৰে হোক it is in this zone that life that is unique to this planet exists there are several species of organisms that vary in size from microbes and bacteria to huge mammals তো ইয়াতে মানে বায়োস্ফিয়াৰত কি হয় একদম সৰু একদম চকুৰে মনিব নোৱাৰা অৰ্গানিজমৰ পৰা ধৰি একদম ডাঙৰ মেমলছবোৰলৈকে মানে সকলোখিনি বায়োস্ফিয়াৰত থাকিব পাৰে বেলেগ টাইপৰ বেলেগ প্ৰজাতিৰ জীৱ থাকিব পাৰে all the living organisms including humans are linked to each other and to the biosphere for survival আৰু গোটেইবোৰ লিভিং অৰ্গানিজম গোটেইবোৰ জীৱ
লগতে মানুহ একেলগে মানে কি হৈ আছে ইটো হিটোৰ লগত লিংকড হৈ আছে ইটো হিটোৰ লগত জড়িত হৈ আছে আৰু মানে সাৰ্ভাইভ কৰিবৰ কাৰণে হয়নে বায়োস্ফিয়াৰ ফৰ সাৰ্ভাইভেল the organism in the biosphere may broadly be divided into the plant kingdom and the animal kingdom তো কি কৈছে যে the organism in the biosphere may broadly be divided into the plant kingdom and the animal kingdom তো যেটো organism বোৰ biosphere কি কৰিছে plant kingdom আৰু animal kingdom বুলি দুটা divided কৰিছে the three domains of the earth interact with each other and affect each other in some way or the other তো এই তিনিটা domain আছে হয়নে সেই তিনিটা কি কৰে এটো হেতুৰ লগত মানে ইফেক্ট হয় হয়নে কিছুমান ক্ষেত্ৰত বা মানে কিছুমান ক্ষেত্ৰত এনেকুৱা তিনিটাৰ লগত ইফেক্ট হয় ফৰ এক্সাম্পল কাটিং অফ ফৰেষ্ট ফৰ ফুলফিলিং আৱাৰ নিডছ অফ উড অৰ ক্লিয়াৰিং লেণ্ড ফৰ এগ্ৰিকালচাৰ মে লিড টু ফাষ্ট ৰিমুভেল অফ ছইল ফ্ৰম স্লোপছ তো কি হ'ব গছে মাটিবোৰ খামুচি ধৰি থাকে হয়নে যদি মানে বানপানীও হয় যদি গছ আছে তেতিয়াহ'লে মানে কি সেইখিনি মাটি খামুচি ধৰি থাকিব বা নদীৰ গৰা খহিলে কি হয় যদি ওচৰে পাজৰে বেছি গছ আছে তো সেই মাটিখিনি গৰা খহনীয়া নহয় হয়নে তো যদি গছ মানুহে যদি নিজৰ সুবিধাৰ কাৰণে গছ কাটি পেলাই কিবা ফেক্টৰী বনাব লাগে বা মানে কাঠ লাগে কিবা লাগে তাৰ কাৰণে যদি গছ কাটি পেলাই তেতিয়া কি হ'ব মাটিৰ ক্ষতি হ'ব কাৰণ মাটিখিনি বতাহে উৰাই লৈ যাব বা পানীৰ লগত ধুই লৈ যাব মাটিখিনি বা গৰা খহনীয়া হ'ব তো ক্ষতি হ'লনে এটাৰ লগত এটা কি হৈ আছিলে জড়িত হৈ আছিলে তো তেনেকৈ ক্ষতি হৈ গ'ল তাৰপিছত কি কৈছে যে অৰ ক্লিয়াৰিং লেণ্ড ফৰ এগ্ৰিকালচাৰ মে লিড দ্য ফাষ্ট ৰিমুভেল অফ ছইল ফ্ৰম স্লপছ ক'লোঁ এইখিনি আৰু বা যদি খেতিৰ কাৰণে যদি মাটিবোৰ ক্লিয়াৰ কৰি দিয়ে তেতিয়াও মানে কি হ'ব ছইলবোৰ মানে বা মাটিবোৰ খহিব Similarly, Earth's surface may be changed due to natural calamities like earthquake. For example, there could be submergence of land as happened in the case of tsunami recently. Parts of Andaman and Nicobar Islands were submerged underwater. Discharge of waste material into lakes and rivers make the water unsuitable for human use. It also damages other forms of life. তো কি হয় কিছুমান নেচাৰেল কেলামিটি বা প্ৰাকৃতিক দুৰ্যোগৰ ফলতো মাটিৰ মানে হেৰি হ'ব পাৰে প্ৰব্লেম হ'ব পাৰে যেনেকুৱা আন্দামান আৰু নিকোবৰত কি হৈছিলে মানে পানীত ডুবি গৈছিলে তো তেনেকুৱা হয় বা ভূমিকম্প আহিল বা সুনামি আহিল অবভিয়াছলি পানীত ডুবি যাব বা এনেকুৱা ধৰণৰ মানে কিবা ঘটনা ঘটিব পাৰে হয়নে আৰু বা যদি মানে নদীবোৰ বা লেকছবোৰত যদি মানুহে জাবৰ জোথৰ পেলাই কিনে মানে পলিউশ্যন কৰি দিয়ে পানী পলিউশ্যন কৰি দিয়ে তেতিয়া সেইখিনি পানী মানুহেও ইউজ কৰিব নোৱাৰিব বা পানীত যিবোৰ মানে হেৰি থাকে জীৱ থাকে সেইবিলাকৰো প্ৰব্লেম হ'ব সেইবোৰো মৰি যাব তো তেনেকৈ ইটো সিটোৰ লগত মানে জড়িত হৈ আছে আৰু ইটোৰ প্ৰব্লেম হ'লে সিটোৰো প্ৰব্লেম হ'ব emission from industries thermal power plants and vehicles pollute air carbon dioxide is an important constituent of air but increase in the amount of CO2 leads to increase in global temperatures this is termed as global warming there is thus a need to limit the use of resources of the earth to maintain the balance of nature between the domains of the lithosphere the atmosphere and the hydrosphere আৰু যেনেকুৱাকৈ মানুহে মানে ইমান এতিয়া ইণ্ডাষ্ট্ৰীবোৰ হ'ব ধৰিছে গছ-গছনি বাঢ়ি গৈছে ইণ্ডাষ্ট্ৰীবোৰ বাঢ়ি গৈছে তাৰপিছত থাৰ্মেল পাৱাৰ প্লাণ্ট তাৰপিছত মানুহৰ গাড়ী মটৰ দিনক দিনে বাঢ়ি যাই আছে তো তাৰ কাৰণে এইবিলাকৰ কাৰণে মানে মানুহৰ লাভ হৈছে কিন্তু আমাৰ প্ৰকৃতিৰ ক্ষতি হৈ আছে কাৰণ এয়াৰ পলিউশ্যন হৈ আছে তো তাৰ কাৰণে কাৰ্বন ডাই অক্সাইড মানে হেৰি হৈ গৈছে কাৰ্বন ডাই অক্সাইডো বাঢ়ি গৈছে যিহেতুকে মানে গছ-গছনি কমি আহিছে মানুহৰ হয়নে মানুহে গছ-গছনি কাটি ইণ্ডাষ্ট্ৰী বনাইছে ঘৰ বনাইছে কিবা কিবি এইবোৰ কৰিছে তো কি হৈছে বাট ইনক্ৰিজ ইন দ্য এমাউণ্ট অফ CO2 লিডছ টু ইনক্ৰিজ ইন গ্ল'বেল টেম্পাৰেচাৰ চ' যিহেতুকে CO2ৱে কি কৰিছিলে গৰমটো এবজৰ্ব কৰিছিলে তো সেইটো কাৰণে যদি কাৰ্বন ডাই অক্সাইড বেছি বাঢ়ি যায় তেতিয়াহ'লে কি হ'ব গ্ল'বেল টেম্পাৰেচাৰটো বেছি বাঢ়ি যাব তো মানুহৰ সেইকাৰণে গৰম বেছি হ'ব সেইকাৰণে আজিকালি গৰম ইমান বেছি হোৱা হৈছে তো
সেইখিনি মানুহে নিজে মানে চাব লাগে অকণমান কিন্তু মানুহে মানে নিজৰ সুবিধাটো চায় মানে ভৱিষ্যতটো নাচায় মানুহে এতিয়াৰ ফূৰ্তিখিনি মানে চাই থাকে there is thus a need to limit the use of resources of the earth to maintain the balance of nature between the domains of the lithosphere তো সেইটো কাৰণে মানুহে যিবোৰ ৰিসোৰ্স ইউজ কৰে সেইখিনি মানে ব্যালেন্স ৰাখি কিনে বা মানে হিচাপত ইউজ কৰিব লাগে যাতে মানে নেচাৰৰ মাজতো মানে ব্যালেন্স হৈ থাকে হেনে লিথোস্ফিয়াৰ হওক বা হেৰি হওক ইহঁতৰ মাজতো যাতে মানে হাইড্ৰস্ফিয়াৰ হওক এটমস্ফিয়াৰ হওক ইহঁতৰ মাজতো যাতে মানে ব্যালেন্স এটা থাকে যাতে এনেকুৱা পলিউশন নহয় কিনে মানে পিছত কি হ'ব পৃথিৱীখনে ধ্বংস হৈ যাব বা পিছত এতিয়া ইমান গৰম আৰু আজিৰ পৰা আৰু কেইবছৰমান পিছত হয়তো অক্সিজেন গেছ লৈ ঘূৰিবলগীয়া দিন আহিব পাৰে ইমান মানে মানুহে গছ কাটি পেলাই আছে গাড়ী মটৰ দিনক দিনে বাঢ়ি আছে ইমান ট্ৰাফিক জাম তো গুৱাহাটী হওক বা এনেকুৱা ডাঙৰ ডাঙৰ চহৰবোৰততো মানে কি আৰু ক'বাত সোনকালে যাওঁ বুলি যাবই নোৱাৰি ট্ৰাফিকৰ কাৰণে ইমান বেছি গাড়ী মটৰ হৈ গৈছে ফুটপাথেও মানে পাৰিলে উঠাই দিব বিচাৰে তো তেনেকুৱা হৈছে তাৰপিছত সেই গাড়ী মটৰৰ ধোঁৱা এইবোৰ গছ গছনি কাটা ইণ্ডাষ্ট্ৰিজবোৰ অবভিয়াছলি ইণ্ডাষ্ট্ৰি লাগিব বাট এইখিনি অলপমান মানুহেও বিচাৰি মানে কি আৰু হিচাপত চলিব লাগে এতিয়া মানুহৰ গাড়ী আগতে গাড়ী নাথাকোতে মানুহে কিন্তু খোজকাঢ়িয়ে ঘূৰি ফুৰিছিল কিন্তু যেতিয়া গাড়ী এখন লৈ ল'ব তেতিয়া মানে 1 ছেকেণ্ডৰ বা 1 মিনিটৰ ৰাস্তাটোতো মানে গাড়ী লৈ যায় মানুহে মানে সেইখিনি মানে ভাবিও নাচায় যে তাৰ পৰা কিমান ক্ষতি হৈছে তাতকৈ খোজকাঢ়ি যাব লাগে ন খোজকাঢ়ি গ'লে নিজৰ দেহাটোও ভালে থাকিল হয়নে গছ গছনিও ভালে থাকিল পৰিৱেশো ভালে থাকিল সেইবিলাক কিন্তু চিন্তা নকৰে আৰু মানে খোজকাঢ়িবই নোৱাৰা হৈ যায় গাড়ী এখন লোৱাৰ পিছত মানুহবিলাকে তো এইবিলাকে আৰু তাৰ কাৰণে কি কৰিব লাগে ৰিসোৰ্সবোৰ অকণমান মেইনটেইন কৰি চলিব লাগে যাতে চবৰে মাজত বেলেঞ্চ হৈ থাকে কাৰণ এটাৰ ক্ষতি হ'লে গোটেইকেইটাৰে ক্ষতি হ'ব হয়নে যদি মাটিৰ ক্ষতি কৰি আছে তেতিয়াহ'লে গোটেইকেইটাৰে ক্ষতি হ'ব মেইন আমাৰ ওপৰতে ক্ষতি হয় ন মেইন জীৱবোৰৰ ওপৰতে ক্ষতি হয় মেইন প্ৰব্লেমবোৰ জীৱৰে হয় তো মানুহৰে মানে বেছি প্ৰব্লেম হ'ব তো তেনেকুৱাই আৰু তো এইখিনিয়ে আছিলে বেলেগ একো ইমান মানে টান একো নাই যদি মানে বুজি পাইছে তেনেহ'লে ঠিকে আছে যদি কিবা বুজি পোৱা নাই কিবা যদি ডাউট আছে কিবা যদি মানে নোৱাৰে কুৱেশ্যন এনচাৰ কৰিবৰ কাৰণে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আপোনাক নিশ্চয় সহায় কৰা হ'ব আৰু কুৱেশ্যন এনচাৰবোৰ সদায় কৰাৰ দৰে সদায় নিজে কৰিবলৈ ট্ৰাই কৰিব তেতিয়া কিমানখিনি মানে বুজিব পাৰিছে বা কিমানখিনি আগবাঢ়িছে আপোনালোকে নিজেও গম পাব অ'কে তো এইখিনিয়ে আছিলে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ